নমস্কাৰ পথাৰ সৌৰভ অনুষ্ঠানলৈ সকলোকে আদৰণি জনাইছো অসমীয়াৰ বৰ্ণাঢ্য আৰু ঐতিহ্যপূৰ্ণ সংস্কৃতিৰ সমলবোৰ প্ৰধানকৈ আমাৰ সহজীৱনৰ কৃষি আৰু কৃষকৰ জীৱনৰ সতে সংপৃক্ত দেশৰ এই পূব প্ৰান্তৰৰ প্ৰকৃতিয়ে হিয়া উজাৰি সম্পদ আৰু সৌন্দৰ্য দান কৰা ভূখণ্ডত কৃষকৰ আৰু গাঁৱৰ জীৱন প্ৰণালীত গঢ় লোৱা কৃষ্টিৰ আকৰবোৰ গলি গলি নিগৰি নিগৰি একত্ৰ হোৱাৰ পাছত সময়ে ঘঁহি মাজি সংস্কৃত কৰি সৃষ্টি কৰিছে বৃহত্তৰ অসমীয়া সংস্কৃতি বিহু বিশু বৈশাগু আলি আই লৃগাং আদিৰ ৰূপত ঋতুৰ ৰজা বসন্ত অহাৰ সময়ত সমগ্ৰ প্ৰকৃতিয়েই সৃষ্টিৰ তাৰণাত উন্মাদ হৈ পৰে প্ৰকৃতিয়ে গছ লতা তৰু তৃণ চৰাই চিৰিকটি জীৱ জন্তু সকলোৰে গাত বিচিত্ৰ ৰং আৰু আনন্দৰ আবিৰ সানি দিয়ে আমি মানুহবোৰে নাচো গাওঁ আনন্দ কৰোঁ নতুন আহিব জীয়াই থকাৰ আশাবোৰ অংকুৰিত হ'ব আমি বিহু মাৰো বিহু নাচো গুমৰাগ নৃত্য কৰোঁ বাগৰুম্বা নাচো কবি গংগামোহন মেলিৰ এফাকি কবিতা মোৰ এইখিনি সময়ত ক'বলৈ মন গৈছে ঢোলৰ মাতত নে বন বিহংগৰ গানত ইমান যে উৰণীয়া কমুৱা তোলা আৰু নাচনীৰ মন সময়ৰ লগে লগে নাচ গান আনন্দ কৰা পৰিৱেশ পৰিস্থিতি আৰু ঠাইবোৰ আজি সলনি হৈছে গছতল আৰু চোতালৰ পৰা বিহু আহি মঞ্চত উঠিছে মঞ্চত কৃত্ৰিম ৰঙীন পোহৰে প্ৰকৃতিৰ ৰংবোৰ বুঢ়াই পেলাইছে কৃত্ৰিম হ'লেও প্ৰকৃতিৰ পৰা উপাদান লৈয়েই আমাৰ সংস্কৃতি আমাৰ বাপতি সাহোন বিহু চলি আছে চলি নিশ্চয় থাকিব কিন্তু আমি এনেদৰে পৰম্পৰা ৰক্ষাৰ প্ৰক্ৰিয়াটোত সচেতন হ'ব লাগিব সংস্কৃতি ৰক্ষাকাৰী মূল আধাৰবোৰক আমি সংৰক্ষণ আৰু উৎসাহিত কৰিব লাগিব সি লাগিলে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিতেই নহওক কিয় কবিবৰৰ কবিতা এফাকি মোৰ আকৌ ক'বলৈ মন গৈছে বহাগ কি আকাশত উৰি ঘূৰি ফুৰে গাঁৱত উদযাপিত হয় বহাগ নমোৱা আৰু উৰুৱা পৰম্পৰা হয় গাঁৱত বহাগৰ উৎসৱ গাঁৱত উদযাপিত হয় পথাৰত উদযাপিত হয় পথাৰত থাকে আমাৰ বিহুৰ শিপাডাল আৰু সেয়েহে আজি আমি আগন্তুক কিছু সময় বহাগৰ বতৰত পথাৰত সপোন ৰচা জীৱন শিল্পী কেইগৰাকীমানৰ সতে কটাব খুজিছোঁ তেওঁলোক আমাৰ বাপতি সাহোন বিহুটোৰ শিপাডাল ধৰি আছে কেইগৰাকীমান কৃষক জীৱন শিল্পী মই তেওঁলোকক পৰিচয় কৰাই দিব খুজিছোঁ মই অনুৰোধ কৰিছোঁ আমাৰ কৰ্তৃপক্ষই তেওঁলোকক সন্মান যচাৰ ব্যৱস্থা কৰিছে মিনতী গগৈ বৰা ডাঙৰীয়ানীক মই অনুৰোধ কৰিছোঁ তেওঁ যাতে আহি মই নাম কৈ যাম তেওঁলোকক গামোচা পিন্ধাই আমাৰ মৰম আৰু আদৰ যাচে প্ৰথমতে মই নাম ক'ব খুজিছোঁ কিৰণ ফুকন ডাঙৰীয়া মোৰ ওচৰতে আছে বাওঁফালে কিৰণ ফুকন প্ৰগতিশীল কৃষক বকতা পাটসাগুৰ শিৱসাগৰ জিলাৰ তাৰ পিছতে আছে ববিতা টায়ে তেওঁ কলাখোৱা ডিব্ৰুগড়ৰ এগৰাকী অতি উৎসাহী আৰু প্ৰগতিশীল কৃষক জীৱন শিল্পী বিহুৰ শিপাৰ সতে জড়িত তাৰ পিছত আমাৰ মাজত আছে দেৱিকা পাঙিং তেখেত কলাখোৱা ডিব্ৰুগড়ৰ তেখেতেও তাতে বহু বিঘা মাটিত খেতি কৰি আছে প্ৰগতিশীলভাৱে আমাৰ মাজত আছে জয়দত্ত কোঁৱৰ তেখেত মেডিচিনেল প্লেণ্ট ঔষধি গছৰ বাগিচা কৰি
তেখেতে তাৰ পৰা আৰ্থিকভাৱে লাভৱান হৈ আছে আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ তাৰ পিছত আমাৰ মাজত আছে আমি কওঁ তেখেতক আমি মৰমেৰে তেখেত ধানৰ ৰজা তেখেত কৰুণা গগৈ আমাৰ এই সামুগুৰি জকাইৰ ডিব্ৰুগড়ৰ তেখেত বহু বিঘা মাটিত ধানৰ খেতি কৰে আৰু অতি প্ৰগতিশীল আৰু অধিক উৎপাদনশীল জাতৰ ধানৰ খেতি তেখেতে কৰে তাৰ পিছত আমাৰ মাজত আছে নতুন ভৰালিবাৰী গাঁৱৰ খোৱাঙৰ দীপ গগৈ ডাঙৰীয়া দীপ গগৈক মই আমাৰ ডেকা কৃষক তেখেত পেছাত এগৰাকী অভিযন্তা কিন্তু তেখেতে বহু বিঘা মাটিৰ খেতি কৰে আৰু এই বছৰ তেখেতে কেৱল বগৰী বিক্ৰী কৰি ৩ কোটি টকা পাইছে ৰূপেশ্বৰ কলিতা কাৱৈমাৰী গাঁৱৰ খোৱাঙৰ ৰূপেশ্বৰ কলিতাই বহু বিঘা মাটিত খেতি কৰি আমাৰ মানে ভাতৰ কাঁহীখন খুব সুন্দৰকৈ সজাই তোলাত সহায় কৰি আছে তাৰ পিছত আছে আমাৰ মাজত পৰাগ কলিতা এগৰাকী উদীয়মান আৰু অতি দক্ষ আৰু প্ৰগতিশীল কৃষক আমাৰ মাজত আছে বীণা গগৈ চেতিয়াই অলপ অন্য ধৰণে তেখেতে খেতিবোৰ কৰে খেতি মানে তেখেত বিশেষভাৱে মৌ পালন আৰু মানে কৃষি উৎপাদনবোৰৰ প্ৰণালীকৰণৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ বিশেষভাৱে কাম কৰি আছে তাৰ পিছত আছে আমাৰ মাজত সুনীল ৰয় ডাঙৰীয়াক দূৰদৰ্শন ডিব্ৰুগড়ৰ দৰ্শকসকলৰ কিছুমানে চিনি পায় আমাৰ মাজত আছে দিগন্ত ডেকা ডাঙৰীয়া দিগন্ত ডেকা এগৰাকী আসলতে কেৱল কৃষক নহয় তেওঁ এগৰাকী কৃষি উদ্যমী সামগ্ৰিকভাৱে তেখেতে প্ৰায় 500 বিঘা মাটিত বিভিন্ন ধৰণে খেতি কৰে পশুপালন কৰে কম্পোজিট ফাৰ্মিং বুলি আমি যেটো কথা কওঁ তেনে ধৰণৰ ফাৰ্মিং তেখেতে কৰে অতি উদ্যমী ব্যক্তি ডেকা ডাঙৰীয়াক আমি সম্ভাষণ জনাইছোঁ এতিয়া আমি এফালৰ পৰা প্ৰত্যেকৰ মনৰ খবৰ আমি জানিবলৈ ইচ্ছা কৰিম ৰঙালী বিহুৰ সময়ত আমি ৰং ধেমালি কৰোঁ নাচো বিহু মাৰি মঞ্চ লৰাই দিওঁ কেতিয়াবা ভাঙিও পেলাম গছকত জতৰ ভাঙি যায় চোতালৰ দুবৰি মৰি যায় আমি বিহু মাৰি থাকোঁ কিন্তু এই বিহুৰ উৎপত্তিৰ যি উৎস যাৰ কাৰণে আমি বিহুবোৰ উদযাপন কৰিবলৈ আমি শক্তি পাওঁ সেই কৃষকখিনিক আমি বহু সময়ত পাহৰি যাওঁ আৰু আমি নিশ্চয় ক'বই পাৰোঁ যে কোনো বিহু মঞ্চতেই কৃষকসকলক বিশেষভাৱে আদৰণি আৰু সম্ভাষণ জনোৱা কথাটো এতিয়াও আৰম্ভ হোৱা নাই দুই একে কেতিয়াবা কৰিছে কিন্তু সেয়া যেন যথেষ্ট নহয় সেয়েহে আমি আজি কৃষক কেইগৰাকীক মাতি আনি তেওঁলোকৰ মনৰ কথা আমি জানিব খুজিছোঁ তেওঁলোকৰ মনত কিবা যদি ক্ষোভ আছে সেই কথাও আমি জানিম কিন্তু তাৰ লগে লগে জানিম তেওঁলোকেনো ইমান ধুনীয়াকৈ আজিৰ যুগত এই একবিংশ শতিকাৰ তৃতীয় দশকত ভৰি দিয়াৰ পিছত আমাৰ সভ্যতাই আমাৰ ৰাজ্যখনে কেনেধৰণে আমি ভৱিষ্যত প্ৰজন্মক আমি ভাল খাদ্য আমাৰ উৎপাদন কৰি দি যাব পাৰিম বা উৎপাদন প্ৰক্ৰিয়াটো তেওঁলোকক শিকাই যাব পাৰিম সেই উদ্দেশ্যেৰে আমি আজি এওঁলোকক ইয়ালৈ মাতি আনিছোঁ আমাৰ মাজত ৬৬ বছৰীয়া ফুকন ডাঙৰীয়াৰ পৰা আমাৰ ৩৫ বছৰীয়া ডেকা ল'ৰালৈকে আমাৰ মাজত আছে ডেকা উদ্যমীলৈকে আছে গতিকে তেওঁলোকৰ পৰা তেওঁলোকৰ মনৰ খবৰ আমি জানিম প্ৰথমতেই মই এফালৰ পৰা আহিলে বেছি ভাল হ'ব নে এগৰাকীকে বৰ জ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰিছোঁ গতিকে কিৰণ ফুকন ডাঙৰীয়া আপুনি যদি কয় যে আপুনি আজিৰ এই বিহুৰ বতৰত আজিৰ চাৰিওফালে ঢোলৰ গিৰগিৰণি নাচোনৰ ভৰিৰ গিপগিপনিৰ ফলত গিৰগিৰণিৰ মাজত আপুনি আপোনাৰ মনৰ কথা কেনেধৰণে ক'ব পোনপ্ৰথমতে মই সমূহ ডিব্ৰুগড় দূৰদৰ্শনৰ দৰ্শক মণ্ডলীক
মোৰ আন্তৰিক শুভেচ্ছা দিব বিচাৰিছোঁ। পোনপ্ৰথমে মই এটা কথা ক'ব বিচাৰোঁ, মই এই কৃষি প্ৰক্ৰিয়াটোৰ কিয় মই আকৃষ্ট আৰু কি কাৰণে মই আগবাঢ়ি এইটো ল'ব বিচাৰিলোঁ। কিন্তু পোনপ্ৰথমতে মই এটা কথা, মই সশস্ত্ৰ বিপ্লৱী মানুহ। আপোনালোকৰ ইয়াত উপস্থিত থকা প্ৰায় কিছু মানুহে মোক চিনি পায়। মই সশস্ত্ৰ বিপ্লৱী মানুহ। বিপ্লৱৰ যে বহুত কাম থাকি আহিলে, পিছত সমন্বয় সম্পৰ্ক আৰু মানে কি এই যিটো কৃষি যিটো প্ৰক্ৰিয়া, যিটো কৃষিৰ সংস্কৃতিৰ যিটো মানে সংগ্ৰাম, সেইটোত আমাৰ উঠি অহা চাম আজি প্ৰায় বহুত দিনৰ পৰাই অনীহাত ভুগিছে, কৰিব বিচৰা নাই। আমাৰ অসমীয়া মানুহৰ হাতত লোৱা নোম গজিছে, কাম নকৰে, মোবাইল পিটিকে, ব শব্দত বলিয়া হৈছে, ম শব্দত বলিয়া হৈছে, মটৰচাইকেল, মোবাইল এইবিলাকত বলিয়া হৈছে যুৱকসকল। কিন্তু কৃষি কাৰ্য নকৰে। মাক দেউতাকে যেনেকৈ য'ৰ পৰা হ'লেও চুঙা পাত খুলি হ'লেও সিহঁতক খাবলৈ দিব লাগিব, মোবাইল কিনি দিব লাগিব, আৰু মোবাইল মোবাইল পিটিকাতকৈ আখৰবিলাক পঢ়িবলৈ দিয়ে, বাপেক মাকে পইচা দিয়ে, স্কুললৈ যায়, গছৰ তলত বহি মোবাইল পিটিকি থাকে, আখৰবিলাক পলাই মেলি মাত্ৰ চাই থাকে। পঢ়াৰ ক্ষেত্ৰতো সেইটো অৱস্থা। চবফালে আমাৰ জাতিটো এনেকুৱা, এইখিনি যে পিছ পৰি গৈছে। মই সেইকাৰণে এটা কথাই বিচাৰি ল'লোঁ যে মানুহ কিবা জলবায়ু প্ৰদূষণ হৈছে নেকি, সেইকাৰণে মই পৰিৱেশ সূচনা কৰিবৰ কাৰণে গছ ৰুলোঁ। পৰিৱেশ সূচনা কৰিবৰ কাৰণে গছ পুলি ৰুবলৈ মই আৰম্ভ কৰিলোঁ। গছ ৰুলোঁ, গছ ৰুলে যদি এক গলি দুই চিগাৰ। তাৰমানে গছ পুলিটো ৰুম হয়, সেই গছজোপাৰ পৰা মই আকৌ মোৰ জীৱনটো চলাবৰ কাৰণে, অৰ্থনৈতিকভাৱে সবল হ'বৰ কাৰণে মই গল্ডেন চিল্ক, সোণালী সূতাৰ বিপ্লৱত মই বিদেশী পৰ্যটক আহে। গছবোৰ আপুনি কি চোম গছ ৰুলে? চোম গছ ৰুলোঁ। আগতে মই ৰুইছিলোঁ, কদম গছ ৰুইছিলোঁ, শিমলু ৰুইছিলোঁ, এইবিলাক ৰুইছিলোঁ। কাটি মাজে মাজে বছৰেকৰ মূৰত খোৱাকী খৰচটো উলিয়াই থাকোঁ। মানে কি কৃষি পৰিৱেশটো মই ইমান ধুনীয়াকৈ লৈছিলোঁ, কিন্তু মই স্থানীয় বজাৰ মই অকলে আয়ত্ব কৰি লৈছিলোঁ। বিলাহী মই গাড়ী হিচাপে বিক্ৰী কৰোঁ, গম পাইছেনে? জলকীয়া বিক্ৰী কৰোঁ, বেঙেনা বিক্ৰী কৰোঁ, চব কৰোঁ। কিন্তু কাম কৰা মানুহ তেতিয়া বাহিৰৰ মানুহ আছে। আজিকালি বগা চোলা ক'লা কাগজ পিন্ধা জাতীয় সংগঠনৰ মানুহ আহি গ'ল। সিহঁতি মিয়া আহিবলৈ নিদিয়ে, থলুৱা মানুহ কাম নকৰে। তেতিয়াহ'লে মই পাছত গৈ পাৰ্মানেণ্ট চব গছ ৰুই দিলোঁ। গছ ৰুলে চোম ৰুই দিলোঁ। চোম ৰোৱাৰ পিছত বিদেশী পৰ্যটক ছুইডেনৰ পৰা আহিলে, চাউথ আফ্ৰিকাৰ পৰা আহিলে, চবৰ পৰা আহে। মুগা কি সূতা খায়, কি গছৰ পাত খায়, কেনেকৈ সূতা দিয়ে, এইবিলাক মোৰ বহুত তাত পৰ্যটক আহিবলৈ ধৰিলে। পৰ্যটক আহি গ'ল। তাতে মই ভাবিলোঁ যে গছবিলাকৰ গছ গছনি কাটি শেষ কৰি দিয়াৰ পিছত মানে গছ ৰুই দিয়া জলবায়ুটো আমাৰ মানুহলৈ উশাহ নিশাহ ল'বৰ কাৰণে সুবিধা হ'ব। এইটো কৰিবলৈ ৰাজস্থানৰ কাৰণেও মইতো কিবা এটা সহায় কৰিব পাৰিম। মোৰ জলবায়ুটো ৰাজস্থানো গুচি যাব পাৰে, য'ত গছ গছনি নাইকিয়া জেগাটো মোৰ জলবায়ুটো মই কণ্ট্ৰল কৰিব পাৰোঁ। আৰু সেইটো মই যি এইটো মহান পুৰুষসকলে লিখি থৈ গৈছে, একবিংশ 100 পুত্ৰ সমান। সেই কথাটোকে বাণী হিচাপে লৈ পিনি মই গছ ৰুবলৈ আৰম্ভ কৰিলোঁ। এতিয়া মোৰ 5,000-6,000মান গছ আছে, চোম গছ। মই এটা ছিজনৰ মুগা 2 লাখ 2.5 লাখলৈকে মুগা পকাওঁ। তেতিয়া মোৰ এতিয়া মুগা এটা মুগা দাম এই বছৰ 22 টকা হৈছিলে। এটা মুগা দাম কি কাৰণে হৈছে ইমান দাম? কিন্তু অনীহা মানুহে নকৰে, সঁচ নাই, ক্লাইমেটো বেয়া হৈছে। ছেগ্ৰিকালচাৰ বিভাগে হওক। আচ্ছা, এইখিনিতে মই এটা কথা, আপুনি ঠিকে আছে, আপুনি 50 বিঘা মাটিত আপুনি চোম গছ ৰুলে আৰু 50 বিঘা মাটিৰ আপুনি চোমনি কৰিলে। তাত আপুনি নিজৰ ধৰণে বিভিন্ন ধৰণৰ সঁচ আনি আপুনি পৰীক্ষা কৰি এতিয়া আপুনি মুগা উৎপাদন কৰি আছে। এতিয়া এই মুহূৰ্তত আমি আপোনাৰ অন্তৰৰ ক্ষোভ আমি বুজিব পাৰিছোঁ যে আমাৰ নতুন প্ৰজন্মই আপোনাক সহায় কৰা নাই। মই আপোনাৰ হাতখন দেখি আছোঁ, আপোনাৰ হাতখন ফটা, গোটেইখন ফটা। এই গোটেইখন ফটা হাত, তাৰ পৰা মই যে মুগা চোলাটো পিন্ধি আহিছোঁ, দেখিছেনে? আপুনিও পিন্ধিছে, কিন্তু ময়ো পিন্ধিবলৈ পাইছোঁ। মই অলপ পইচাটো বেছি দি মই মুগা কিনিবলগীয়া হৈছে। এই মুগা আমি সাধাৰণভাৱে অতি কম মূল্যত সকলোৱে পিন্ধিব পৰাকৈ পাব পৰাৰ ব্যৱস্থা এটা হ'ব পাৰে নে নোৱাৰে? আপোনাক মই এটা কথা কৈছোঁ, আপুনি মহাভাৰত চাইছে, ৰামায়ণ চাইছে, টিভিত চাই আছিলে। তাততো আপোনাৰ ৰজা, ডা ডাঙৰীয়া,
যিসকল বিষয়ববীয়া তেওঁলোকে গল্ডেন চিল্কৰ বস্ত্ৰ পিন্ধিছে বাকী প্ৰজাতি পিন্ধা তাত দেখিছে জানো আমি অসমীয়াবিলাকেতো পিন্ধিছিলোঁ নহয় ঠিক আছে সেইটো তেতিয়াবা আমাৰ আহোম ৰজা চাউলুং চুকাফাই মুগাটো কটকৈ মুগাটো আনিছিলে তাৰ পৰা মুগা এটা সৃষ্টি হোৱা তাৰ পৰা মুগা কটকৈ মুগাটো আপোনাৰ 3.5 মাহ 4 মাহতে পখিলা ফুটে না ঠিক আছে নহয় ঠিক আছে এতিয়া মই কথাটো কৈছোঁ যে আমি সাৰ্বজনীন ৰূপত সকলোৱে পোৱাকৈ আমি মুগাৰ উৎপাদন বৃদ্ধি কৰিব পাৰোঁ নে নোৱাৰোঁ মোৰ কথাটোৰ উদ্দেশ্য পাৰি পৰা হ'ব কিন্তু সকলোৱে এইটো মানে অনিহা বুলি ল'ব নালাগিব এইটো বিপ্লৱ কৃষি বুলি ধৰি ল'ব লাগিব এইটো সকলোৱে ঘৰত কৰিব পৰাকৈ নিজৰ বাৰীখনত এবিঘাকৈ হ'লেও চুমনি এখন পাতক নহ'লেও আপুনি হেৰি কি কেচেলু গছ ৰুৱক এৰী খেতি কৰক না নুনি গছ ৰুৱক মালবাৰী খেতি কৰক এইটো প্ৰক্ৰিয়াৰ পৰা ইয়াত ভূমিপুত্ৰসকলে আহোম ৰজাৰ দিনৰ পৰাই এইবিলাক বস্ত্ৰ ইয়াতে তৈয়াৰ কৰিছিল তাৰমানে আমি অসমীয়া মানুহে প্ৰত্যেকে যাৰ যাৰ মাটি আছে কমেও এবিঘা মাটি যদি চোম গছ ৰুৱে মুগা পালন যদি কৰে তাৰমানে আমি সকলোৱে মুগাৰ কাপোৰ পিন্ধিব পাৰিম সকলোৱে পিন্ধিব পাৰিম আৰু আমাৰ জাতীয় যি গৌৰৱ সেই গৌৰৱটো আমি মূৰ দাঙি লৈ আমি পাগুৰি মাৰি মুগাৰ পাগুৰি মাৰি আমি সকলোৱে বিহুৰ মঞ্চত উঠিব পাৰিম হয়নে কিন্তু মই আৰু এটা কথা ক'ব বিচাৰোঁ যে মুগা সূতাটো গ্ৰহ নক্ষত্ৰ চব পালে কিন্তু আমি আকৌ ক'ত আছোঁ আমি নাদত সোমাই আছোঁ তাৰমানে আমাৰ অপাৰেশ্যন কৰিলেও চিলাই কৰে মুগা সূতাই হয় এইটো স্কিনৰ লগত এডজাষ্ট হৈ যায় তাৰমানে ইমানেই সামঞ্জস্য আছে মানুহৰ ব্লাডৰ লগত হয় মানে আচলতে কি ইয়াৰ মানে ব্যৱহাৰ যিটো ই সাংঘাতিক আমাৰ জীৱন প্ৰণালীৰ সৈতে ব্যাপ্ত হৈ আছে আমি সকলো ক্ষেত্ৰতে মুগা আমি ব্যৱহাৰ কৰোঁ এইটো ৰূপত নহ'লে সেইটো ৰূপত ধন্যবাদ ফুকন ডাঙৰীয়া আমি আপুনি চাওক আপুনি এৰোপ্লেনৰ চকাবিলাক টায়াৰবিলাকতো মুগা সূতা হয় বিভিন্ন ধৰণে আমি আমাৰ গোটেই জীৱন কিন্তু আৰু এটা খুব আছে কি আমি কৃষক আমি যিমানখিনি আমি উপস্থিত হৈ আছোঁ কৃষক কিন্তু মই জানো যে জিলাখনৰ এজন খেলুৱৈক অন্ততঃ 3rd গ্ৰেডৰ পোষ্ট এটা হ'লেও দিয়ে তেতিয়া খেলত বেষ্ট হ'ব তেওঁক 3rd গ্ৰেডৰ পোষ্ট এটা দিয়ে আৰু ইণ্ডিয়া লেভেলতো কথাই নাই ইণ্টাৰনেশ্যনেলতো ডাইৰেক্ট DSP ৰেংকত চাকৰি দিয়ে সীমাত পইচাও দিয়ে কিন্তু আমাৰ কৃষকসকলক কোনো মৰ্যাদা নিদিয়ে এখন মই তাক মানে কি নামাকৰণ কৰিব বিচাৰোঁ ঢকুৱা বুলি ক'ব বিচাৰোঁ ফুকন ডাঙৰীয়া আপোনাৰ কথাখিনি আমি নিশ্চয়কৈ মন কৰিবলগীয়া কথা আপোনাৰ ক্ষোভৰ নিশ্চয় উপযুক্ত যুক্তি আৰু কাৰণ আছে কিন্তু এটা কথা মই ক'ব খুজিছোঁ কৃষকসকলৰ মনত এই ক্ষোভ থাকিলেও এটা গৌৰৱ আছে যে আমি সকলোকে খুৱাই আছোঁ আমি কাৰো পৰা খোৱা নাই আমি নিজে নিজে খাইছোঁ আৰু সকলোকে খুৱাই আছোঁ আৰু সেই গৌৰৱেৰে গৌৰৱান্বিত আপুনি কৃষক বেনিফিচিয়াৰী নহয় কিন্তু হয় ঠিক আত্মনিৰ্ভৰশীল ধন্যবাদ ফুকন ডাঙৰীয়া বৰ সুন্দৰকৈ আপুনি কথাখিনি ক'লে এইবাৰ আমি কথা শুনিব খুজিছোঁ ববিতা তায়ে বাইদেউৰ পৰা বাইদেউ আমি সৰিয়হৰ ৰাণী বুলি কওঁ বাইদেউ বহু বিঘা মাটিৰ শ বিঘা মাটিৰ সৰিয়হৰ খেতি কৰে আৰু তেওঁৰ এই উৎপাদিত সৰিয়হ সাধাৰণ বজাৰত বিক্ৰী নকৰে তেওঁ চৰকাৰী যি ন্যূনতম মূল্য নিৰ্ধাৰণ কৰি দিয়ে সেই ন্যূনতম মূল্যত তেওঁ চৰকাৰক FCI বা তেনেধৰণৰ এজেঞ্চিবোৰক তেখেতে সৰিয়হ বিক্ৰী কৰে ট্ৰাকে সৰিয়হ বিক্ৰী কৰে বাইদেউ আপোনাৰ কথাবোৰ কওকচোন আপুনি কেনেধৰণে কৰে কেনেধৰণে ব্যৱস্থাপনা কৰে নমস্কাৰ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰলৈ আজি নিমন্ত্ৰণ কৰি অনাৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ মই এতিয়া খেতিৰ বিষয়ে দুআষাৰমান কওঁ তাতে ভুল ক্ৰান্তি হ'লেও মাফ কৰি দিব মই আচলতে সৰুৰ পৰা খেতি কৰোঁ মা দেউতা ঘৰৰ পৰা এতিয়া বহুত বছৰে হৈ গ'ল খেতি কৰি মোৰ বহুত মানে অভিজ্ঞতা আহিলে মই নিজে আইন কাতি মাহত মাটি ট্ৰেক্টৰ নিজে চলাওঁ নিজে চপাওঁ তাৰপিছত আৰু নিজে ইছোঁ তাৰপিছত আৰুতো কি লাগে চব নিজে ইছোঁ
তাৰপিছত মালিকক তেনেকৈ সহায় কৰোঁ মালিকে এখন ট্ৰেক্টৰ চলায় মই এখন ট্ৰেক্টৰ চলাওঁ নিজে আপুনি যদি নিজে ট্ৰেক্টৰ চলায় আপুনি যদি নিজে কাম কৰে হয় হিচে তাৰপিছত আপুনি আকৌ আপোনাৰ মানুহজনকনো মালিক বুলি কেলৈ কৈছে আপোনাৰ মানুহজন বুলি কওক হ'লেও মালিকক সন্মানটো কৰিবই লাগিব এইটো হয় হয় অমানে কাম কৰিলেও মালিকৰটো মালিক হিচাপে মই আচ্ছা ঠিক আছে কওক ধেমালি কৰিছোঁ তাৰপিছত আৰ ছিটিয়াওঁতে মই নিজে ছিটিয়াওঁ মালিকৰ লগত সহায় কৰোঁ তাৰপিছত গাঁও জ্ঞাতি মানুহ তেনেকৈ মাতি আনি কিনি ইহঁতকো মই পৰামৰ্শ দিওঁ মোৰ লগতে ইহঁতে লগ ভাগ হৈ লাগি দিয়ে তাৰপিছত সৰিয়হ সিঁচিবলৈ মই মানে 2 বছৰমান হৈছে এতিয়া সৰিয়হও নিজে সিঁচিবলৈ মই শিকি লৈছোঁ এটা কথা আজি হেষ্ট নেষ্ট হৈ যাওক আপোনাৰ আপুনি কোৱা ভাষাৰে মালিকৰ নামটো কৈ দিয়কচোন শ্ৰীযুত তিলেশ্বৰ টাই মালিক ইয়াতে আছেনে আছে আপুনি তিলেশ্বৰ টাই ডাঙৰীয়া আপুনি আহকচোন অকণমান মঞ্চলৈ আপোনাক আজি এষাৰ কথা ইয়াতে সুধি গোটেই কথাটো হেষ্ট নেষ্ট কৰি পেলাব খুজিছোঁ আপোনাক তিলেশ্বৰ টাই ডাঙৰীয়া আপোনাক মালিক বুলি কৈছে বাইদেউ আপুনি মালিক হয়নে নহয় বুলি কওক আপুনি মালিক নহয় আপোনাৰ বন্ধু হয়নে নহয় কওক আপুনি মালিক নহয় বুলি কওক আজিৰ পৰা আপুনি তেখেতৰ বাইদেউৰ মালিক নহয় আপুনি তেখেতৰ বন্ধু জীৱন সংগী কওক এতিয়া মইনো কি বুলি কওঁ মিছেছে এতিয়া মোক মালিক বুলিয়ে কয় বা স্বামী বুলিয়ে কয় যি কয় এইটোৱে হ'ব বাৰু আপোনালোকক যি পৰিচয় দিছে কিন্তু আপোনাৰ বন্ধু হয় নহয় বৰ্তমান লগে ভাগে লাগি থাকিলে কেতিয়াবা বন্ধুৱে আৰু এইটো বন্ধুৱে হয় ঘৰ ধুমালেগে বাৰু স্ত্ৰী স্বামী ধন্যবাদ ধন্যবাদ হয় গতিকে বাইদেউ আজিৰ পৰা মালিক নহয় আপোনাৰ বন্ধু হয় আৰ ছিটিয়াই মিলি সৰিয়হ ছিটিয়াওঁ সৰিয়হ ছিটিওৱাৰ পিছত আকৌ এমাহ 1.5 মাহ পিছত ফুল ফুলা আৰম্ভ হয় যিমানে কষ্ট হ'লেও সৰিয়হ ফুল হালধীয়া চকুত মানে গোটেই মানে হালধীয়া মনটো হালধীয়া হৈ যায় কষ্ট বুলি নেভাবে তেতিয়া হয় ইমানেই ভাল লাগে তাৰপিছত তাত পথাৰত গ'লে এনেই মানে বেলেগ মানে দেহা এনেকুৱা মানে ভাল লাগি যায় আপুনি কিমান বিঘা মাটিত সৰিয়হৰ খেতি কৰে 100 বিঘা ওপৰত কৰোঁ 100 বিঘা ওপৰত কৰে আৰু তাৰ উপৰিও বেলেগ মানে শাক পাচলি চব কৰোঁ একো নকৰাই নাই তাৰমানে তাৰপিছত আপেল বগৰী আছে 1.5 বিঘা আপেল বগৰী এতিয়া 2 বছৰ হৈছে চিঙা গুটি ফল পোৱা তেনেকৈ আছে তাৰপিছত আলু কৰোঁ তেনেকৈ 3 বিঘা 4 বিঘা তেনেকৈ কৰোঁ আৰু গোটেই শাক পাচলি আৰু মোৰ চব আছে বাৰীত ক'বলৈ গ'লে নেমু চেমু চব আছে তামোল আছে পাণ আছে তাৰপিছত এনেকৈ বাঁহ গছ ৰোৱা আছে এপুৰা আছে 4 বিঘা মাটি এপুৰা মাটিত আপোনাৰ বাঁহ আছে তাৰপিছত ধান খেতিও কৰোঁ তেনেকৈ 22 বিঘা FCIক দিন তেনেকৈ ধান বিক্ৰী কৰোঁ এইবাৰ 40 কুইণ্টেলমান দিলোঁ বাকীখিনি এবছৰ 1.5 বছৰৰ কাৰণে খাবলৈ ৰাখিছোঁ আৰু নিজৰ গাহৰি আছে পুহি থৈছোঁ এইবোৰ দানা চেনা খুৱাব লাগেতো এইটো কাৰণে ৰাখিছোঁ তাৰপিছত সৰিয়হ তোলোতে এনেকুৱা ভাল লাগে 12জনী 13জনী তেনেকৈ গাঁৱৰ মানুহে সহায় কৰে আৰু ময়ো ইহঁতক কেনেকৈ পৰামৰ্শ দিব লাগে ইহঁতক আগবাঢ়ি যাওঁ ইহঁতৰ কেনেকৈ কৰিব লাগে শিকাই দিওঁ তেনেকৈ গাঁৱৰ ভিতৰত আমি আলোচনা কৰি চলি আছোঁ আৰু ইহঁতেও মোক চাই কিনে ইহঁতেও মানে তেনেকৈ আগবাঢ়ি গৈছে তাৰ কাৰণে মোৰ বহুত ভাল লাগে আৰু গাঁও জ্ঞাতি মানুহ দুখে আপদে মোক সহায় কৰে কামলৈ ময়ো ইহঁতক সহায় কৰোঁ আৰু কোনটো বিধৰ কোনটো ঐশ্য কেনেকৈ ছিটিয়াব লাগে আৰু কি দৰৱ মাৰিব লাগে মোৰ পৰা পৰামৰ্শ লয় আৰু ময়ো তেনেকৈ দিওঁ আপুনি ক'ৰ পৰা শিকিছে সেই কথা মই ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰই মোক শিকাই দিয়ে মই পৰামৰ্শ লওঁ এইমতে মই আদৰ্শ খেতিয়ক হিচাপে মই স্বীকৃতি পাইছোঁ আৰু ডিব্ৰুগড় এগ্ৰিকালচাৰ অফিচৰ পৰা আমাক ছাৰ বাইদেউ ইহঁতে সহায় কৰে মই নজনাটো মই ইহঁতৰ পৰা পৰামৰ্শ লওঁ তেখেতসকলক আপোনালোকৰ দূৰদৰ্শন কেন্দ্ৰৰ পৰা মই ধন্যবাদ জনাইছোঁ তেখেতসকলক ধন্যবাদ জনাইছোঁ তেখেতসকলৰ পৰা মই যে দিয়া পৰামৰ্শ পাইছোঁ আৰু মোৰ সফলতা হৈছে মই তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ এটা কথা সুধিব খুজিছোঁ বাইদেউ আপুনি
এই যে 100 বিঘা বা 120 বিঘা মাটিত আপুনি যে সৰিয়হৰ খেতি কৰে যেতিয়া নেকি সৰিয়হবোৰ তুলিবলৈ হয় 100 বিঘা 120 বিঘা মাটিৰ সৰিয়হ তুলিবলৈ আপুনি মানুহ পায় নে আপুনি মেচিনেৰে কৰে মানুহ পাওঁ তেনেকৈ মোৰ মানুহ আছে মোক চবেই মানে ওচৰ চুবুৰীয়া গাঁও জ্ঞাতি মানুহে ভাল পায় মই তেনেকৈ ইহঁতক মাতোঁ মোৰ লগত সহযোগ কৰি ইহঁতে তুলি দিয়ে বিঘা হিচাপে তুলি দিয়ে আৰু মৰণা মাৰোঁতে 15জন 16জন তেনেকৈ ডেইলি আহে তেওঁলোকক আপুনি তাৰ কাৰণে মজুৰি দিয়ে নে অঁ দিওঁ তেনেকৈ দিওঁ আৰু দিবই লাগিব এনেইনো ক'ত চব দিনাখন আহিবনো কেতিয়াবা মোক দুখে আপদে এদিন বা দুদিন সহায় কৰিব পাৰে ইহঁতকতো দিবই লাগিব ধন্যবাদ বাইদেউ ধন্যবাদ থেংক ইউ এইবাৰ ববিতা তাইৰ সতে ওচৰা ওচৰিকৈ খেতি কৰা এগৰাকী বাইদেউ দেৱিকা পাঙ্গিং দেৱিকা বাইদেউ আপুনি কেনেধৰণে কৃষি কৰ্ম আৰম্ভ কৰিলে আৰু কেনেধৰণে জড়িত হ'ল আৰু এতিয়া কি কৰি আছে এই কথাখিনি কওকচোন আপোনাৰ অভিজ্ঞতা আৰু নতুন প্ৰজন্মক আপুনি কি ক'ব নমস্কাৰ সবকে মই ধন্যবাদ জনাইছোঁ মই দুআষাৰ কওঁ মই এতিয়া বৰ্তমান ৰঙালাও কৰি আছোঁ তাৰপিছত আলু কৰিছিলোঁ আপেল বগৰী এবিঘামান ৰুই থৈছোঁ তাৰপিছত ৰঙালাও বিক্ৰী হ'ল অলপ তাৰপিছত এতিয়া পাছতীয়াকৈ ৰুই থৈছোঁ পিছত তেনেকৈ মটৰো কৰিছোঁ মটৰো বিক্ৰী হ'ল মটৰ আপুনি কিমান বিঘা মাটিত কৰিছে মটৰ আপোনাৰ 5 বিঘা কৰিছিলোঁ 5 বিঘা মাটিত 5 বিঘা মাটিত কিমান মটৰ উৎপাদন হ'ল আপোনাৰ বাইদেউ 5 বিঘাত এতিয়া ক'বলৈ গ'লে মানে হিচাপটো হেতু ধৰণে কৰা নাই এই মুহূৰ্তত হিচাপটো মই তেনেকৈ কৰা নাই আপুনি মুঠতে কিমান বিঘা মাটিত খেতি কৰে এতিয়া মোৰ আপোনাৰ ৰঙালাও 5 বিঘা কৰিছিলোঁ মটৰ 5 বিঘা তাৰপিছত আলু কৰিছিলোঁ আপুনি এই যে খেতি কৰিবলৈ ক'ৰ পৰা উৎসাহ পালে কোনে দিলে উৎসাহটো খেতি কৰিবলৈ তেনেকৈ আমাৰ ববিতা বৌ পৰা মানে শিকিছোঁ বুলি ক'ব লাগিব আৰু ববিতা বৌৰ পৰা শিকিলে কিন্তু ববিতা বৌয়ে সৰিয়হ কৰে আপুনি সৰিয়হ নকৰি ৰঙালাও কৰি দিলে যে তেনেকৈ আৰু কিবা কিবি কৰিব লাগিব বৌ কিবা এটা কৰিলে মই কিবা এটা কৰিব লাগিব আৰু তেনেকৈ কৰি আছোঁ আৰু বৌৰ পৰা কি কৰিব লাগে কি কৰিব নালাগে এইবোৰ আলোচনা হেৰি কৰি পিনি লগে ভাগে থাকোঁ আৰু দুটাই আপুনি শিকিছে ক'ৰ পৰা কথাবোৰ অকল ববিতা বাইদেউৰ পৰা শিকিছে নে আৰু কোনোবাই আপোনাক সহায় কৰিছে নাই ববিতা বাইদেউ সহায় কৰিছে মানে ককাই আমাৰ তিলচৰ ককাইৰ পৰা শিকিছোঁ তাৰপিছত কেবিকে সেইকেইটা কেতিয়াবা মিটিং যাওঁ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আপোনালোকে কেন্দ্ৰৰ পৰা কেইটামান শিকোঁ আৰু মিটিঙত যাওঁ ৰঙালাও কিমান বিঘা মাটিত কৰে বুলি কৈছে তাৰ ৰঙালাও 5 বিঘা 5 বিঘা মাটিত কিমান মান ৰঙালাও হ'ল কেই ট্ৰাক আপোনাৰ 3টা হেৰি হ'ল কি বুলি 3 গাড়ীমান হ'ল নে 3 গাড়ীমান হ'ল ডাঙৰ গাড়ীত প্ৰথম দিনাখন আপুনি নিজে আগবাঢ়ি আহি খেতি কৰাৰ পিছত প্ৰথম দিনাখন যেতিয়া নেকি আপোনাৰ গোটেইখিনি ফচল বিক্ৰী হ'ল ট্ৰাকত আহি কোনোবাই উঠাই লৈ গ'ল গুমৰাক নাচি দিবলৈ মন গৈছিলে নেকি বাৰু নাচি দিব মন যায় তেনেকৈ ফূৰ্তিতে পইচা পাইছোঁ বুলি এতিয়া কষ্ট কৰিলেও মানে ভাল লাগিলেগৈ আৰু ঐনিতম এফাকে গাই দিব নেকি বাইদেউ এবাৰ ঐনিতম এফাকে গাই দিব নেকি গাই দিয়ক ঐনিতমটো কি বুলি গাম আৰু কিবা এটা গাই দিয়ক এনে পতাত গুণগানকে গাই থাকে আৰু বৌয়ে গালি দিয়ে ভালকৈ গা না কি এনেকৈ গাইছে নে বোলে কেনেকৈ গায় কওকচোন বৌয়ে কেতিয়া গালি পাৰে কেনেকৈ গাই দিয়ে লং কয়া পিণ্ড মাদুয়ে বনে অকম দলাই লং কয়া পিণ্ড মাদুয়ে বনে বৰ সুন্দৰ বাইদেউ ধন্যবাদ আপুনি বৰ ধুনীয়াকৈ কথাখিনি ক'লে আৰু ঐনিটো মোক গাই দিলে আমাক বৰ আপ্লুত কৰিলে এইবাৰ আমি কথা শুনিম ৰঙালাও খালে বহুতৰে কিন্তু পেটত অকণমান গৰম হৈ যায় কেতিয়াবা সকলোৱে ৰঙালাও সমানে খাব নোৱাৰে মই কিন্তু ৰঙালাও খাই বৰ ভাল পাওঁ মোক সেইকাৰণে ঘৰৰ মানুহে কয় পাম্পকিন ইটাৰ যি কি নহওক তেনেধৰণৰ সাধাৰণ অসুখবোৰ আমি ঘৰতে ইটো সিটো বনৌষধিৰ নিচিনাকৈ খাই আমি আৰোগ্য লাভ কৰোঁ
আৰু সেই কথাবোৰকে ভাবিয়েই হয়তো আমাৰ জয়দত্ত কোঁৱৰ ডাঙৰীয়াই ঘৰতে এখন বনৌষধিৰ বাগিচাই কৰি পেলালে। তেওঁ বিভিন্ন কৃষি কৰ্মৰ লগতে তেওঁ বনৌষধিৰ এখন বাগিচা কৰিলে আৰু সেই বনৌষধিৰ বাগিচাখন কৰোঁতে এদিন হঠাৎ তেখেতৰ ঘৰলৈ কিছুমান মানুহে আহি সেই বনৌষধি কিছুমান বিচাৰিলে আৰু তেওঁক পইচা দি সেইবোৰ কিনি লৈ গুচি গ'ল আৰু এতিয়া সেইবোৰ তেওঁ মানে সেই বনৌষধিবোৰ নিয়মিতভাৱে ঘৰৰ পৰা বিক্ৰী কৰাৰ ব্যৱস্থা এটা তেওঁ ঘৰতে কৰিবলৈ আৰম্ভ কৰিছে। কোঁৱৰ ডাঙৰীয়া, আপোনাৰ সেই জীৱনৰ পৰিক্ৰমাটো কেনেকৈ আৰম্ভ হ'ল, আপুনি কৃষি কৰ্মৰ সৈতে কেনেকৈ জড়িত হ'ল আৰু তাৰ লগতে আপুনি বনৌষধিৰ বাগিচাখন কৰাৰ উৎসাহ কেনেকৈ পালে, এই কথাখিনি কওক না। মোৰ জীৱনৰ পৰিক্ৰমা খুব সাধাৰণ, চিম্পুল। মোৰ দেউতা কৃষক আছিল আৰু মই দেউতাৰ লগতে সৰুতেই যেতিয়া মোৰ 4 বছৰ 5 বছৰ হয় তেতিয়াই মই পথাৰত হাল বাবলৈ যাওঁ। হাল নকি বাম আৰু পিছে পিছে ঘূৰি ফুৰোঁ। আমাৰ হালোৱাবিলাকে হাল বায় আৰু মই পিছে পিছে ঘূৰি ফুৰোঁ। কেতিয়াবা মই উঠিবলৈ দিয়ে মোৰ বহুত ভাল লাগে, মই যেনিবা এৰোপ্লেনহে উঠিলোঁ আৰু তেনেকুৱা লাগে। মৈত উঠিছিলে নাই? মৈত উঠোঁতে মৈৰ পিছফালে এই মাছৰ যে এটা লাইন, মাছবোৰ যে জঁপিয়াই জঁপিয়াই থাকে, তেনেধৰণৰ মাছবোৰ ধৰিছিলে নাই? মাছলৈ মোৰ সিমান ইণ্টাৰেষ্ট নাই, মোৰ ইণ্টাৰেষ্ট মানে আনন্দ। মৈখনত যে উঠিব পাইছে, মৈখনত যে উঠিবলৈ পাইছোঁ। তো এনেকৈ মই পথাৰলৈ যাওঁ আৰু এইটো এটা মোৰ নিচা হৈ গ'ল। পথাৰলৈ যোৱাটো মোৰ এটা নিচা হৈ গ'ল, মানে খেতি কৰ্মটো মোৰ নিচা হৈ গ'ল আৰু সেই নিচাতে মই থাকি গ'লোঁ। আৰু হাল বাবলৈ যাওঁ, কোৰ মাৰিবলৈ যাওঁ, গৰু চৰাবলৈ যাওঁ, পুখুৰীত মাছ ধৰিবলৈ যাওঁ, ম'হৰ পিঠিত উঠি ম'হ চৰাবলৈ যাওঁ, পথাৰৰ পৰা ধান আনিবলৈ যাওঁ। তাৰ মাজত স্কুললৈ গৈছিলে নাই? চোৰলৈ বিহুত, মাঘৰ বিহুত কেতিয়াবা গৈছিলোঁ। স্কুললৈ? স্কুললৈ গৈছিলে? স্কুললৈ যাওঁ। স্কুললৈ যোৱা মোৰ বহুত কাহিনী। 9টা বজাত হাল মেলোঁ আৰু তেতিয়াতো বৰকৈ আমাৰ দিনত চাবোন তাবোনবিলাক নাছিলে। সুদা পানীয়ে গাটো ধুওঁ আৰু ধুলেতো বগা বগা হৈ থাকে। প্ৰথমতে মিঠাতেল ঘঁহি দিওঁ, এইবিলাক গুচি যায়গৈ বগাবিলাক। কিন্তু স্কুলত পোৱাৰ লগে লগে আকৌ বগাবিলাক ওলাই পৰে। তেতিয়া আৰু কি ক'ম আৰু, লাজৰ কথা। থু লগাই লগাই আকৌ বগাবিলাক মোহাৰিছিলোঁ। তাৰপিছত পথাৰত হাল বাই থকাৰ কাৰণে টোপনিও আহে। ছাৰে কেতিয়াবা 2 এবাৰ দি দিয়ে ধাৰেকৈ, তেতিয়াহে আকৌ সাৰ পাওঁ স্কুলত আছে। তাৰপিছতে এনেকৈ মই কৃষিৰ প্ৰতি মোৰ নিচা এটা হৈ গ'ল আৰু সেইটোতে মই লাগি থাকিলোঁ। আপুনি পঢ়া শুনা কিমানলৈকে কৰিলে? পঢ়া শুনা মই নকৰিলোঁ, কিন্তু আপুনি কৃষি কৰ্ম নেৰিলে? কৃষি কৰ্ম মই নেৰিলোঁ মানে মাজতে 13 বছৰমান মই এৰিছিলোঁ, বেলেগ বেলেগ কামত লাগি গৈ আছিলোঁ, ব্যৱসায়ত লাগিছিলোঁ। কিন্তু মোৰ আত্মসন্তুষ্টি যিটো মই কৃষি কৰ্মত পাইছিলোঁ, সেইকাৰণে মই পুনৰ কৃষিলৈ ঘূৰি আহিলোঁ। আৰু কৃষিলৈ ঘূৰি আহি মই কৃষি কৰ্ম কৰিবলৈ ল'লোঁ। আৰু কৃষি কৰ্মত মই এটা বস্তু পালোঁ যে কৃষি প্ৰকৃতিৰ লগত সম্বন্ধ আছে আৰু প্ৰকৃতিয়ে মানুহৰ জীৱন, আমাৰ অস্তিত্ব, প্ৰকৃতি আমাৰ অস্তিত্ব। এই কথাটো মই যেতিয়া বুজি পালোঁ, মোৰ লক্ষ্য আৰু উদ্দেশ্য তেতিয়া মোৰ বেলেগ হ'ল। অকল মই কৃষি কৰ্ম কৰিলে নহ'ব, মোৰ লগতে দেশখন আগুৱাই নিবলৈ, সমৃদ্ধিশালী কৰিবলৈ গোটেই আমাৰ জাতিটো আগুৱাই যাব লাগিব। সেইকাৰণে মই অলপ আদৰ্শ হোৱাকৈ কামবোৰ কৰিব ল'লোঁ। আমাৰ বাৰীলৈ কিছুমানে যায় চাবলৈ, স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাক আহে, তেতিয়া মই সুন্দৰকৈ শাৰী শাৰীকৈ কৰা কামবিলাক দেখি খুব ভাল পায় আৰু উৎসাহিত হৈ পেলাই নিজেও ঘৰত কৰেগৈ। আৰু এইটোৱেই মোৰ এটা মানে সফলতা, মই নিজে ভাবোঁ এতিয়া মই সফল হৈছোঁ। এই ধৰণে মই কৃষি কৰ্ম। আপুনি পৰম্পৰাগত কৃষি প্ৰণালীত আপুনি কৃষি শিকিছে দেউতা ককাহঁতৰ পৰা। হয়। তাৰপিছত আপুনি ইমান আধুনিক আৰু প্ৰগতিশীলভাৱে আপুনি কৃষি কৰাৰ গোটেই কথাখিনি আপুনি কেনেকৈ শিকিলে, ক'ৰ পৰা আহৰণ কৰিলে? একচুৱেলি কথাটো এনেকুৱা হৈ গ'ল, যেতিয়া মই কৃষি কৰ্ম কৰিবলৈ ল'লোঁ তেতিয়া মই অলপ বিজ্ঞানৰ লগত সম্বন্ধ ৰাখিছিলোঁ। তাৰমানে ধৰক ইউৰিয়া, MOP, SSP
বিভিন্ন ধৰণৰ ৰাসায়নিক ঔষধ এইবিলাক মানে প্ৰয়োগ কৰিছিলোঁ। সেইবোৰ আপুনি কিতাপ পঢ়ি ক'ৰবাৰ পৰা শিকিছিলে নে কোনোবাই শিকাইছিলে? নহয়, এইবিলাক আৰু কোম্পানীবিলাকে দিয়েই যে, কোম্পানীৰ এজেণ্টবিলাক আহে, তেওঁলোকে দি থৈ যায়, তেনেকৈ দিছিলোঁ। কিন্তু যেতিয়া ইয়াৰ পাঁচচকীয়াবিলাক দেখিলোঁ, তেতিয়া এইবিলাক বাদ দি মই তাৰ বিপৰীত পন্থা লৈছোঁ। এতিয়া মই এইটো অৰ্গেনিক কৰিবলৈ বিচাৰিলোঁ, আৰু এইটো কৰিবলৈ গ'লে মই সমন্বিত কৃষি ফাৰ্ম এখন খুলিব লগা হৈছে, তাত যাতে সকলো বস্তু থাকে। সেই কথাবোৰ আপুনি ক'ৰ পৰা শিকিলে? কোনোবাই শিকালে নে ক'ৰবাত দেখিলে, ক'ৰবাত শুনিলে? নহয়, এইবিলাক মোক প্ৰয়োজন হৈ গ'ল। আচলতে মোৰ প্ৰয়োজনৰ কাৰণে মই নিজে ষ্টাডি কৰিব লগা হ'ল, শিকিব লগা হ'ল। প্ৰয়োজন মানে মোৰ এনেকৈ হ'ল, এতিয়া মোৰ সাৰ দৰকাৰ হ'ল, মই সাৰ ক'ত পাম? এতিয়া মোৰ মানে ঔষধ দৰকাৰ হ'ল, পোক পৰুৱা মাৰিবলৈ মোৰ ঔষধ ক'ত পাম? তো এইটো কেনেকৈ মাৰিব পাৰি, তেতিয়া মই বিভিন্ন উৎসৰ পৰা আহৰণ কৰিলোঁ। এই ধৰক কেঁচুসাৰ বনাব লাগিব কেনেকৈ, যিসকলে আগতে কেঁচুসাৰ বনাই আছে তেওঁলোকৰ পৰা কেঁচুসাৰ বিষয়ে শিকিলোঁ। জৈৱিক সাৰ কেনেকৈ বনাব লাগিব, বেক্টেৰিয়াবিলাক কেনেকৈ সংগ্ৰহ কৰিব লাগিব, ফাংগাছবিলাক কেনেকৈ সংগ্ৰহ কৰিব লাগিব, কোন ফাংগাছে কৃষি কাৰ্যত বেছি উপকাৰ কৰে, কোনবোৰে অন্যায় কৰে, এইবিলাক শিকিবলৈ ধৰিলোঁ। তাৰপিছতে আমাৰ সাৰটো আৰু বিভিন্ন প্ৰকাৰে কৰিব পাৰোঁ আমি। আমাৰ বাৰীডৰাত আমি বিভিন্ন ধৰণৰ জীৱ জন্তু, গৰু, ছাগলী, গাহৰি ইত্যাদি জীৱ জন্তুবিলাক পুহি দিলে মাটিডৰা সাৰুৱা হৈ যায়, এইধৰণে কৰিব ধৰিলোঁ। এতিয়া মোৰ বাৰীখন সাৰুৱা হ'ল, আৰু এটা সময়ত মোৰ বাৰীখন একেবাৰে বেয়া হৈ গৈছিল। এতিয়া যিকোনো মানুহে আহিলে কয় বাৰীখন ইমান সেউজ, ইমান ভাল লাগে। তাৰপিছত ঔষধি গছৰ বাগিচা কেনেকৈ? তাৰপিছতে মোৰ বেমাৰ লাগিলে, মই নিজে বেমাৰী হৈ গ'লোঁ। হাড়ৰ কৰ্ণাৰী ব্লকেজ হ'ল, তাৰপিছতে মোৰ এনজিঅ'প্লাষ্টিক কৰিবলগীয়া হ'ল। তাৰপৰা মোৰ বহুত বেয়াকৈ বেমাৰী হৈ গ'লোঁ, দুৰ্বল হৈ গ'লোঁ। তেতিয়া মোৰ ঔষধৰ বহুত দৰকাৰ হ'ল। এটা সপ্তাহত মোৰ 8,000 10,000 ঔষধ লাগে, এইটো মোৰ কিনাটো সম্ভৱ নহয়। তাৰপিছত তেতিয়াহে মই ঔষধি গছবিলাকৰ বিষয়ে অধ্যয়ন কৰিব ল'লোঁ। এতিয়া মই যথেষ্ট ঔষধি গছ সংগ্ৰহ কৰি ৰুইছোঁ। কিমান বিধমান? এতিয়ালৈকে 120 বিধতকৈ বেছি হৈছে। 120 বিধতকৈ অধিক হৈছে। তো এইটোৱে মোক বহুত উপকাৰ কৰিছে। এতিয়া অকল মোকেই নহয়, বহুত মানুহক এতিয়া উপকাৰ কৰিছে। সেইবোৰ আপুনি বিক্ৰীও কৰিছে? এই যে এতিয়া আপুনি ক'লে যে কিবা এটা খালে আমাৰ যেতিয়া আভোক হয় বা হজম নহয়, কিন্তু আমি সহজতে পোৱা ঔষধবিলাক ঘৰতে আছে। অলপমান দুটামান দোৰোণ বন আনি আলুৰ লগত পিটিকা কৰি খাই দিলে আমাৰ আভোকটো গুচিয়ে যায়। কিহৰ দোৰোণ বন? দোৰোণ বন আনি, দোৰোণ বন দি আপোনাৰ আলু পিটিকা দি খাই দিলে ভালেই হৈ যায়। আপোনাৰ ভিটামিনৰ অভাৱ হৈছে বা পেটত কিবা জাম হৈছে, পচলা, তিতা ভেকুৰী, পিঠা শাক বনাই আমি যিটো বহুত ভাল পাওঁ খাই, সেইবোৰ আমাৰ পৰম্পৰাতে আছে। সেইবোৰ পৰম্পৰাতে আছে। আৰু বহাগ বিহুৰ 7 বিহুৰ দিনাখন বা প্ৰথম বিহুৰ দিনাখন, গৰু বিহুৰ দিনাখনতো আমি তেনেধৰণে আমি বিভিন্ন শাক পাচলি খোৱাৰ নিয়মেই আছে। তাৰপিছত এতিয়া মই সেই টিকনি বৰুৱা যিটো কুমাৰী লতা, সেইটো ৰুই লৈছোঁ। 1 কঠামান ৰুই লৈছোঁ। 1 কঠা মাটিত টিকনি বৰুৱা অকল? টিকনি বৰুৱা, সেইটো আপোনাৰ বহাগৰ বিহুৰ যিটো 100 এবিধ শাকৰ কথা কয়, 1 নম্বৰত টিকনি বৰুৱা, 1 নম্বৰতে টিকনি বৰুৱা লাগে। কিন্তু অসমীয়া বাৰীত নাই, হয় নাই? ৰিজাৰ্ভে নৈ কিনাৰে চৈ কিনাৰে পায়, কিন্তু বাৰীত নাই। সকলো বাৰীতে টিকনি বৰুৱা হয়তো নহ'ব, কাৰণ টিকনি বৰুৱা এটা বিশেষ পৰিৱেশতহে হয়, সেইটো কাৰণে। কিন্তু ইয়াত বহুত ঔষধি গুণ আছে। বিশেষকৈ মহিলাসকলৰ যিটো অনিয়মীয়া, ই বৰ ধুনীয়াকৈ মানে নিৰাময় কৰে। এই গোটেই আপোনাৰ ঔষধি বাৰীখনৰ পৰা কিবা ঔষধি গছ যেতিয়া বিক্ৰী হৈছে, আপুনি কৈছিলে যে কোনোবা মানুহবিলাকে আহি কিনি লৈ যায়। এতিয়া বেলেগ ঔষধৰ মই বিশেষ পইচা নলওঁ। এতিয়া টিকনি বৰুৱাটো কৈছে, তাৰতো মই চব্জি হিচাপতে পইচা বিকি দিওঁ আৰু। কিন্তু এই যি চাবাছ চেনেগাছ বুলি যিটো এটা মালয়েছিয়াৰ গছ আছে, সেই গছটোৰ পাত হ'ল মই অলপ পইচা লওঁ। সেইটোৱে অলপ আৰ্থিকভাৱে মোক, মই সেইটো ধৰণে আপুনি আৰ্থিকভাৱে মানে উপাৰ্জন কৰি আছে। ধন্যবাদ। এটা কথা খালি মই আপোনাৰ পৰা জানিব খুজিছোঁ, আপুনি স্কুলত পঢ়িছিলে কিন্তু পঢ়াটো আপুনি নবঢ়ালে। আজিকালিৰ কথাটো সেইটো ধৰণে কিন্তু প্ৰমাণিত হৈ গৈছে। কোনোবাই যদি খেলত খুব ভাল কৰে, তেওঁ BA পাছ কৰিব লাগিব, MA পাছ কৰিব লাগিব বুলি কোনো কথা নাই। তেওঁ যদি খেলটোত প্ৰণালীবদ্ধভাৱে খেলি গৈ থাকে, তেওঁ নপঢ়িলেও কোনো কথা নাই, তেওঁ গৈ অলিম্পিক খেলি
তাৰপিছত বিশ্বজয় কৰিব পাৰে ঠিক তেনেকৈ আপুনিও ভাবে নেকি যে কৃষি কৰ্মটোত যদি খুব ভালকৈ মনোযোগ দিয়ে আৰু যদি কাণ চকু নাক সকলো খোলা ৰাখি পৃথিৱীখনত চাৰিওফালেনো কি হৈ আছে সেই কথাবোৰ যদি খবৰ লৈ আমি কৃষি কৰ্মত নিয়োজিত হওঁ নতুন নতুন পদ্ধতিৰে খেতি কৰোঁ তেতিয়াও আমি তেনেধৰণে বিশ্বজয় কৰিব পাৰিম বুলি আপুনি ভাবেনে নিশ্চয় মই প্ৰথমতে অলপ হীনমন্যতাত ভুগিছিলোঁ কিয়নো মোৰ পঢ়া শুনা তেনেকৈ নহয় হাইস্কুললৈ গৈছিলোঁ আৰু যেতিয়া উচ্চ শিক্ষিত মানুহবোৰ পাওঁ তেতিয়া মই অলপ লুকাই দিওঁ আঁতৰি দিওঁ এইটো মোৰ হীনমন্যতা স্বভাৱ আৰু কিন্তু যেতিয়া কৃষি কৰ্মত যে কোনোবাই সন্মান কৰিব সেই কথাটো কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যেতিয়া মোক দিল্লী IARI ইনোভেটিভ ফাৰ্মাৰ এৱাৰ্ডৰ কাৰণে নিমন্ত্ৰণ জনালে আৰু সেইটো এৱাৰ্ড পোৱাৰ পিছতে মোক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জনালে তেতিয়া মই জানিলোঁ মোৰ হীনমন্যতাত ভোগা কোনো কাৰণেই নাই মই মিছাকৈহে মানে এটা নিজকে হীনমন্যতাত ভুগি মানে কৃষি কৰ্মৰ এটা তৃতীয় শ্ৰেণী বা চতুৰ্থ শ্ৰেণী মানুহ বুলি ভাবি আছিলোঁ কিন্তু আচলতে কৃষি কৰ্ম কৰা মানুহবিলাক প্ৰথম শ্ৰেণী হয় কিন্তু এটা কথা আপুনি নিশ্চয় মোৰ সৈতে একমত হ'ব যে আমি ঠিকেই আমি কৃষি কৰ্মৰ সৈতে জড়িত হৈ আমি বিশ্বজয় কৰিব পাৰোঁ কিন্তু তাৰ লগে লগে আনক সুধি ইফাল সিফাল কৰাৰ যিবোৰ কথা তাত যদি নিজে পঢ়ি কিছুমান বস্তু কৰিব পৰা যায় সেই অধ্যয়নৰ দক্ষতাখিনি যদি থাকে বা সেই শিক্ষাখিনি যদি থাকে আমি আৰু বেছি ভালকৈ সহজতে আমি উত্তৰণৰ দিশলৈ আগবাঢ়ি যাব পাৰিম হয়নে আজিকালি বহুত সহজ হ'ল হয় এতিয়া আমি মোবাইলত চাৰ্চ কৰিলে মানে গুগল চাৰ্চ কৰিলে আমি খেতি সম্পৰ্কে গোটেইবোৰ কথা পায়ে যাওঁ সিমানখিনি আৰু আয়ত্ব কৰি লৈছোঁ তাৰমানে কথাটো এনেকুৱা নেকি যে কিৰণ ফুকন ডাঙৰীয়াই যে কৈছিলে আজিকালি ল'ৰাবিলাকে খালি মোবাইল চাই থাকে কিন্তু মোবাইলটো তাৰমানে ভাল কথাত চাই থাকিলে সেইটো কামত আহিব নহয় মোবাইলটো আপুনি যিসকলে ভাল কথাত চাই আছে সি বহুত ভাল কাম কৰে হয় যদি আপুনি তাক বেয়া দিশলৈ লৈ যায় তেতিয়া বেয়াই হ'ব নিশ্চয় সকলোৰে ভাল আৰু বেয়া দুইটাই আছে বহুত বহুত ধন্যবাদ যিকোনো কামত দুইটা ছাইড আছে হয় ধন্যবাদ কোঁৱৰ ডাঙৰীয়া এবাৰ আমি কথা পাতিব খুজিছোঁ আমাৰ ধানৰ ৰজাৰ সৈতে কৰুণা গগৈ ডাঙৰীয়া হয় শালি খেতিও কৰোঁ মই খেতিটো মোৰ পৰাই কৰি আহিছোঁ বাৰু প্ৰথমতে মই খেতিটো অলপ কম আছিলে মোৰ তাৰপাছতে প্ৰথমতে লাগি গ'লোঁ মই খেতি দোকান কৰি বাগান কৰি কেনে খেতি কৰি লাহে লাহে মানে পুখুৰী খান্দিলোঁ অলপ গাহৰি পুহিলোঁ এটা টাইমত অলপ ছাগলী পুহিলোঁ একেবাৰে খৰকৈ কৰি লৈছোঁ আৰু দেই মই তেনেকৈ পুহি আগবাঢ়ি আহি গ'লোঁ তাৰপাছত খেতিত জোৰজাৰ দি লাগিল খেতিত তেতিয়া মই গৰু দুহাল বাওঁ সেই দুহালে খেতি কৰোঁ আৰু বেছি নহয় তেতিয়া 10-15 বিঘা খেতি কৰোঁ আৰু তাৰপাছত লাহেকৈ চিন্তা কৰোঁ এনেই ট্ৰেক্টৰ বাই থাকে ট্ৰেক্টৰৰ ওচৰলৈ যাওঁ মই এখন ট্ৰেক্টৰ ল'ব পৰা হ'লে মনে কওঁ আৰু পৰা নাছিলোঁ লাহে লাহে কৰি মেলি ইফালে কৰি মই গৰু গাড়ী চলালোঁ এটা টাইমত বহুত ট্ৰেক্টৰ ল'লোঁ ট্ৰেক্টৰ আকৌ মোৰ এগ্ৰিকালচাৰ অফিচৰ পৰা মানে এজন মোৰ কোঁৱৰ গাঁৱৰ ল'ৰা এজন আছিলে মোক যাই ঘৰত ট্ৰেক্টৰ দিবলৈ গ'ল তাৰ মোৰ ল'বলৈ ভয় লাগিছে চৰকাৰৰ ধাৰটো ল'বলৈ ভয় লাগে মানে তেতিয়া কৈছোঁ বাইদেউ মই ট্ৰেক্টৰখন নলওঁ তাৰপৰা দাদাইদেউক মাতি আনিলোঁ হয় দাদাইদেউ মোক কেনেকৈ বাইদেউ ট্ৰেক্টৰ ল'বলৈ কৈছে লওঁ নে নলওঁ তই ল'বলৈ বিচাৰিছোঁ ল তাৰপৰা সেইজনে আকৌ মোক বেয়াকৈ কৈছে আৰু তোক দিবলৈ আহিছোঁ বোলে তই খেতিয়ক ল'ৰা তই কেলৈ নলওঁ কৈছোঁ ল'ব লাগিব তই ল তাৰপৰা সাহস বাঢ়িলে আৰু মই ল'লোঁ তেতিয়া তেওঁ কৈছে পইচা বেছি দিব নালাগে নহয় তই তেতিয়া আমাৰ থাকোঁতে চেণ্ট্ৰেল বেংকটো আছিল মাত্ৰ 30,000 টকা দিছোঁ 30,000 টকা ড্ৰাফ্ট কাটিলে ড্ৰাফ্ট কটাৰ পাছত মই ট্ৰেক্টৰ পাইছোঁ সেইখন ট্ৰেক্টৰে গোটেই হাল বাই ধ্বংস কৰি দিছিলোঁ বহুত পালোঁ হাল মানে বেলেগৰো আপুনি হাল বাই বেলেগেও বাওঁ একদম মানে ক'বলৈ গ'লে জকাই অঞ্চলটোৱে বাওঁ বুলি ক'ব লাগিব একদম বনগাঁৱৰ পৰা একেবাৰে খামটিঘাটে হৈ গোটেই মানে ট্ৰেক্টৰ ঘূৰাই ফুৰোঁ আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকলে চলাওঁ ভাড়াটো কি ধৰণে লয় ভাড়া 100 টকা দিয়ে আগতে তেতিয়া 100 টকা মানে এবিঘা মাটি তাৰপাছত আহিলে কেই লিটাৰ তেল লাগে
এবিঘা মাটিত 1 লিটাৰ তেল লাগে 1 লিটাৰ তেল লাগে ফালিবলৈ হ'লে অকণমান বেছি লাগে তেনেকৈ তেতিয়া তেলৰ দামো কম আছিলে তেতিয়া 30 টকা 35 টকা লিটাৰ তেনেকুৱা আৰু গধূলি হ'ব মই ট্ৰেক্টৰ এতিয়া এৰি থৈ আহিবলৈ ভয় লাগে নতুন ট্ৰেক্টৰ তো আপোনাৰ হ'লে এই হ'ব মই লাখুটি লৈ খোজকাঢ়ি আহোঁ একদম পথাৰ মাজৰ পৰা তেনেকৈ কৰি দুটকা এটকা পইচা হ'ল আৰু ইফালে সিফালে মাটি অকণমান ল'লোঁ তো লৈ মেলি এতিয়া খেতি বাতি কৰি আছোঁ মোৰ এনেকৈ বাগানো মই নিজে কোৰ মাৰি খেতি কৰা আৰু ক'বলৈ গ'লে এতিয়া মোৰ কেচেল গছ আছে 100-150 গছমান বছৰত বোলো পুহোঁ মই ভালেমান জালুক চালুক আছে এনেকৈ গাহৰি ফাৰ্ম আছে পুখুৰী 4টা আছে 4 বিঘা এতিয়াও মাছ আছে মোৰ ছাৰ গাহৰি কিমান আছে গাহৰি 30টামান আছে 30টা গাহৰি আছে হয় 30টা গাহৰি 35,000 বা 40,000 কে যদি ধৰা যায় হয়নে হয় এতিয়া ল'ৰা ছোৱালীও লাগে গাহৰিত মই বৰ বেছি হেৰি নকৰোঁ মই এতিয়া সিহঁতি নোৱাৰাখিনিত অকণমান ঠেলা মাৰোঁ খালি এতিয়া খেতিটোত বেছি সিহঁতি ইফালে লাগি থাকে মই খেতিত লাগোঁ অলপ তাৰ পাছত সিহঁতি যায় আলি পদূলি আচ্ছা এই 30টা গাহৰি 12 লাখ টকা আপুনি যে পাব সেইটো কিমান দিনত পাব এইটো 1.5 বছৰ এবছৰ এনেকুৱা 1.5 বছৰ 2 বছৰ পুহিব লাগে গাহৰিটো তেতিয়াহে তাৰ মানে ৰসটো পোৱা যায় বুলি ক'বলৈ গৈছোঁ দেই আমাৰ গাহৰিৰ ৰজা এজন আছে মই তাকে কৈছোঁ সেই ককাইটোক চিনি পাইছোঁ মই তেখেতক সুধিম আপোনাৰ কথাখিনি খালি সুধিলোঁ হয় কওক তাৰপিছত গতিকে তেনেকৈ আগবাঢ়ি গৈ আছোঁ ছাগলীও মই এটা টাইমত পুহিলোঁ একদম ছাগলী তেতিয়া সস্তা আছিলে বাৰু ছাগলী তেতিয়া খুব বেছি এটা ছাগলী ভাল খাচী ছাগলী 500-600 ইমানহে পাইছিলোঁ মই বহুত ছাগলী হৈছিলে মানে গৰু পুহিছিলে নাই গৰু এতিয়াও মোৰ 14-15টামান গৰু আছে ক্ষীৰতী কিমান আছে ক্ষীৰতী এতিয়া 2জনী আছে কিমান লিটাৰ গাখীৰ 4 লিটাৰ 5 লিটাৰকৈ দিয়ে সেইবোৰ দেশী দেশী মানে আমাৰ নিজৰ কৰচ এজনী আছে থলুৱা হয় ভাল গাখীৰ একেবাৰে হাবিবনে চৰা গৰু আৰু সেইখিনি অকল ঘৰতে খায় নে ঘৰতে খাওঁ মানে কেতিয়াবা অকণমান কোনোবাই খোজে দিয়া হয় বিক্ৰী নকৰে তেনেকৈ আকৌ নাতি পুতিও আছে বোৱাৰীও আছে নে বোৱাৰী 3গৰাকী আছে মোৰ ছাৰ নাতি আছে 3টা তেনেকৈ কৰি ঘৰখন চলি আছে ল'ৰাওতো 4টা তেনেকৈ আৰু ল'ৰা ছোৱালী লৈ তেনেকৈ আপোনাৰ নাতি পুতিৰে সৈতে ইমান ডাঙৰ সংসাৰখন আপোনাৰ গালৰ জিলিকনি দেখিলে কিন্তু আপোনাৰ তেনেকুৱা যেন নালাগে নাতি পুতি থকা ঘৰৰ খাদ্যই আপোনাৰ মানে গালৰ জিলিকনিটো ৰাখিছে তাৰ লগতে কাম কৰাৰ শক্তিটো আপোনাক দিয়ে ছাৰ এতিয়াও ৰাখিছোঁ গতিকে পথাৰত এতিয়া প্ৰত্যেকে সাৰ দিছে মই সাৰ নিদিওঁ পথাৰ গোবৰ পেলাওঁগৈ মই আপুনি মানে ৰাসায়নিক সাৰ নাই দিয়া এতিয়ালৈকে মই নিদিম বুলিয়ে ভাবি আছোঁ কিমানখিনিলৈকে পাৰোঁ কিবা কীটনাশক ব্যৱহাৰ কৰে নেকি কীটনাশক মইতো এবাৰ মোৰ ধানখিনি খাই একেবাৰে নৰা নিচিনা কৰি দিলে ছাৰ একদম নৰা দূৰৰ পৰা দেখিলে আৰু নাই ধান মোৰ তো মই দৰৱ মাৰিব নগ'লোঁ ছাৰ তাৰপাছত মোৰ ধানো একদম ৰাইজৰ সমানে হ'ল সঁচা কথা কৈছোঁ কেনেকৈ হ'ল জানো কেনেকৈ হ'ল তাতে পুলি পোখা দিলে একদম মজা ধান ধুনীয়া কেনেকৈ হ'ল সেই কথাখিনি কিন্তু ক'ব লাগিব কেনেকৈ হ'ল তো ছাৰ মইতো কেনেকৈ ক'ম এতিয়া ধানটোতো তাতে পুলি পোখা দিলে গছ কিন্তু আগৰখিনি খাই দিলে তাৰ পাছত মানে তাৰ পৰাই পুলি পোখা আহি গ'ল আপুনি যে গোবৰ দিছিলে তাৰ ফল বুলি ভাবিছে নেকি আপুনি মইতো সেইটো বুলি ভাবোঁ বাৰু গোবৰ যথেষ্ট দিওঁ আৰু ঘৰতে ট্ৰেক্টৰ আছে ছাৰ তেনেকৈ আৰু মানে বাৰীখন আপুনি কি ধৰণে আপুনি বাৰু শালি খেতি কৰে ঠিক আছে আপুনি বহুত ধান উৎপাদন কৰে বাৰীখন আপুনি কি ধৰণে সজায় ব্যৱস্থাপনাটো বাৰী এতিয়াতো মোৰ ছাৰ বাৰীত ক'বলৈ গ'লে পাণ বাৰী আছে পাণ কিমান আছে পাণ এতিয়া 400মান লগাই থৈছোঁ 400 হয় 400 জোপা তামোল গছত নে কিহত নহয় হৰা বাঁহৰ হৰা আচ্ছা বাঁহৰ হয় নেমু আছে মোৰ আধা বিঘামান গোল নেমু কাজি নেমু এনেই আছে ভালেমান কলবাৰী এডোখৰ আছে কলবাৰী আকৌ ছাৰ বান্দৰৰ কাৰণে কৰা হৈছে আধা ভাগি সিহঁতৰ লগত মানে সেইটো আচলতে আপুনি বান্দৰ ৰক্ষা কৰিবৰ কাৰণে কলবাৰীখন সেই বুলিয়ে কৰিব লাগিব এতিয়া তাৰমানে আমি এনেকৈ ক'ব পাৰোঁনে যে কৃষকসকলে প্ৰকৃতি ৰক্ষাৰ কাৰণে কিছু সেইটো ধৰণেও পৰিকল্পনা কৰিব পাৰে ছাৰ সেইটো বুলি ক'লেও বেয়া নহয় এতিয়া বা সঁচাকৈ কলবাৰীডোখৰ পাতিলোঁ কল নেপাওঁৱে আধাডোখৰ পাওঁ আধাডোখৰ সিহঁতি নিখায় এতিয়া ভীমকলখিনিতো নানোৱেই সিহঁতকে দিছোঁ খা তহঁতি খাতৰটো নাই এতিয়া ফল মূলটো নাখাই কি কৰিবি মই ঘৰত কওঁ গালি নিদিবা দেই সিহঁতক গালি দিলে আৰু বেছি উৎপাত কৰিব এনেকৈও কওঁ মই তেনেকৈ আৰু আমাৰ গোটেই বান্দৰ ৰাজ্যত সোমাই আছোঁ ছাৰ কিন্তু আপোনাক সেইটো ধৰণে যিটো ধৰণে মানে আমি আপত্তি কৰোঁ সেইটো ধৰণে অন্যায় আপোনাক কৰা নাই কৰা ছাৰ নাই কৰা মোক অন্যতো ঘৰ বটুৱা দাঙি লৈ যাবলৈ বাকী আছে আৰু
মোৰ ঘৰত কিন্তু এতিয়ালৈকে নাই কিয় কৰা নাই বুলি ভাবিছে যে আপোনাৰ বাৰী মই অলপ মৰমো কৰিছোঁ সিহঁতক আৰু ছাৰ ক'বলৈ গ'লে মোৰ কুকুৰ 5-6টামান আছে এই সিহঁতকো লাগি অলপ ভয় কৰে বাৰু সেনেকৈও অকণমান হেৰি হৈছে ধন্যবাদ ধন্যবাদ আপোনাৰ পুখুৰী কিমান বিঘা মাটিৰ পুখুৰী আছে বুলি ক'লে 4 বিঘা 4 বিঘা মাটিৰ পুখুৰীত আপুনি কিমান মাছ উৎপাদন কৰে এইবাৰতো এতিয়া 2 কুইণ্টেলমান মাছ উঠোৱা হ'ল ছাৰ এই মাঘৰ বিহুত এটা পুখুৰীতে এটা পুখুৰীত জালে মাৰিছে অকলে জালো বনাই থৈছোঁ মই হয় এজালে মাৰিছে 2 কুইণ্টেলমান উঠাইছিলে এজালত 2 কুইণ্টেল উঠি গ'ল 4 কিলো 5 কিলো এনেকুৱা ওজনৰ হয় সেইটো কিমান দিনৰ বাহু মিৰিকা কমলকাপ বিগেট কিমান দিনৰ সেই এই আজি মাঘৰ বিহুত মই বুজিছোঁ কিমান দিনৰ মাছ এইবোৰ এবছৰ দুবছৰত 2-3 কেজি 2-3 কিলো হৈ যায় হয় এনেই দেখুৱাবলৈ ক'বলৈ গ'লে এতিয়া ছাৰ চিতল মাছো আছে কেইদিনমান মোৰ 4 কিলো 5 কিলো ওজনৰ এনেই থৈ দিছোঁ আৰু হয় ধন্যবাদ গগৈ ডাঙৰীয়া বৰ উৎসাহজনক তেখেতৰ কথাখিনি নহয়নে বাৰু ইমান সুন্দৰকৈ তেখেতে এখন বাৰী সাধাৰণভাৱে কৰি গৈ আৰ্থিকভাৱে সচ্ছল হ'ব পৰাকৈ সচ্ছল মানে তাতকৈ ওপৰত হ'ব পৰাকৈ তেখেতে নিজৰ জীৱনটো আগবঢ়াই লৈ গৈছে আৰু আমাক ডিব্ৰুগড়বাসীকো আপুনি খুৱাই আছে ধন্যবাদ এইবাৰ আমি কথা পাতিব খুজিছোঁ আমাৰ দীপ গগৈ যুৱ কৃষক নতুন পদ্ধতিৰে প্ৰগতিশীলভাৱে তেখেতে খেতি কৰিছে আৰু আধুনিক ভাষাৰে যদি আমি কওঁ হি ইজ এ স্মাৰ্ট ফাৰ্মাৰ চ' সেই স্মাৰ্ট বিজনেছটো দীপ গগৈ কেনেকৈ কৰিছে সেই কথাখিনি আমাক কওক কাৰণ আপুনি খুব কম দিনৰ ভিতৰত অতি কৃতকাৰ্যতাৰে আপুনি হৰ্টিকালচাৰৰ কাম আপুনি কৰিছে এই কথাখিনি কওকচোন পোনপ্ৰথমেই মই আজি ইয়াত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আচলতে নিজকে সিমান যোগ্য বুলিও নাভাবোঁ কাৰণ খেতি হৈছে এটা আমাৰ আদিম পূৰ্বপুৰুষসকলে দি থৈ যোৱা এটা জীৱন ধৰণৰ আহিলাহে আৰু তাকে অলপমান মই কৰিছোঁ আৰু এই অনুষ্ঠানতে মোৰ দেউতাককৈ ডাঙৰ বয়সৰ দেউতাককৈ বেছি বয়সৰ মোৰ ককা দেউতাৰ বয়সৰ দদৌসকল আছে ককা দেউতাসকল আছে মাৰ বয়সৰ মহিলাসকল আছে সকলোকে মই কৃতজ্ঞতা জনাইছোঁ যদি আপুনি মোক ক'বলৈ কৈছে তেনেহ'লে থুলমূলকৈ দুটা কথা কওঁ সৰুৰ পৰাই ফল মূলৰ প্ৰতি বহুত বেছি এটা ৰাপ আছিলে ঘৰত তেনেকৈ খাবলৈ নাথাকে মানে ফল মূল গাঁৱত ক'ৰবাত মধুৰি বিচাৰি খালোঁ ক'ৰবাত লিচু খালোঁ নিজৰ ঘৰতো নাথাকেই লমালমে যেতিয়া লিচু লাগি থাকে কাৰণো খাবলৈ মন নাযায় কিন্তু আমাৰ গাঁৱত দিছিলে দাদাজনে দিছিলে সেইটো নহয় কিন্তু সকলোৰ সময়ততো সম্ভৱ নহয় সেইটো কাৰণে যেতিয়া ডাঙৰ হ'ম বুলি ভাবিছিলোঁ যেতিয়া ডাঙৰ হ'ম পিছলৈ তেতিয়া লাৰ্জ স্কেলত অলপ কৰিম মানে ঘৰ এখন বনাম ঘৰখনৰ চাৰিওফালে ফল মূলেই থাকিব সেয়া আৰম্ভণি কিন্তু যেতিয়া মই ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডত কাম কৰিছিলোঁ তাৰ আগতে এটা আৰ্মিক টেকনিকেল ছাপৰ্ট প্ৰভাইড কৰা কোম্পানী এটাত কাম কৰিছিলোঁ তেতিয়া আমাৰ গোটেই নৰ্থ ইষ্টখন মই ঘূৰিছিলোঁ নৰ্থ ইষ্টখনত আমাৰ দেখিছোঁ যে মেক্সিমাম মাটিয়ে আমাৰ পৰি আছে আৰু এটা কথা আমাৰ নিজৰ ওচৰত কি আছে সেয়া আমি তেতিয়াহে অনুভৱ হয় যেতিয়া আমি নথকা এটা ঠাইলৈ যাওঁ আমাৰ প্ৰায় 90% 80% মাটি অসমৰ কৃষি উপযোগী আমি আৰবত যাওঁচোন মিডিল ইষ্টত যাওঁচোন তেতিয়া আমি বুজি পাম কৃষিৰ মাটিয়েই নাই হয় এতিয়া সেই ওপৰতে সেইবিলাক কথা মনত অট'মেটিকেলি তেতিয়াৰ পৰাই আহিয়ে থাকে আৰু বজাৰখনো খুব ভালকৈ দেখা পাই আছিলোঁ যিহেতু ফল মূলৰ লগত ৰিলেটেড মানুহ মানে ভাল পাওঁ খাই মেলিও ভাল পাওঁ যিহেতু সেইকাৰণে আমি ডিব্ৰুগড়তে আমাৰ জকাই অঞ্চলৰ বুঢ়ীডিঙৰ পাৰত আজু ককাহঁতৰ আমাৰ ককা দেউতাহঁতৰ মাটি অলপমান আছিলে বানে গৰকা মাটি আমি বহুত বিবিধ ধৰণৰ ফল মূলৰ কথা মোৰ মাইণ্ডত আছিলে কিমান বিঘা মাটি আছিলে তাত 13 বিঘা ছাৰ 13 বিঘা কিন্তু বানে গৰকা মাটি কিন্তু আমি যিহেতু 4-5 বিধ ফল মূলৰ খেতি কৰিবলৈ ডেমো প্লট হিচাপে লগাবলৈ বিচাৰিছিলোঁ বগৰী মধুৰি অমিতা আম কঁঠাল আগতীয়াকৈ হোৱা কঁঠাল
আমাৰ নৰ্মেল ছিজনত হোৱা কঁঠাল নহয়। এইবিলাক কৰিবলৈ বিচাৰোঁতে এই বানে গৰকা ঠাইত আমি কি কৰিব পাৰোঁ? বানে গৰকা ঠাইত অমিতাটো কৰিব নোৱাৰোঁ বা বেলেগ ধৰণৰ খেতিটো কৰিব নোৱাৰোঁ। যিহেতু বগৰী গছ নদীৰ কাষতেও য'তে ত'তে আমি দেখা পায়ে থাকোঁ। বানপানী হ'লেও যি হয় দেখা যাব, ট্ৰায়েলটো কৰোঁ। সেয়া আৰম্ভণি। প্ৰথম বছৰ কৰিলোঁ, সেই 13 বিঘাতে 6 বিঘামান বানপানীয়ে মাৰি দিলে। 3 লাখ মান টকা বিক্ৰী কৰিলোঁ। চাকৰি পোৱাৰ পিছতো চৌকিডিঙি বজাৰত মই নিজে বিক্ৰী কৰিছোঁ। আৰু মানুহে বগৰী তেতিয়া চিনি নাপায়, মানে যে আমাৰ লোকেলি এনেকৈ বগৰী হয়। আৰু মানুহে ভাবে ক'ৰবাৰ পৰা আনি বিক্ৰী কৰিছে বুলি। হয়, ক'ৰবাৰ পৰা আনি বিক্ৰী কৰিছে বা এইটো ক'ৰ পৰা আহিছে এনেকৈ সোধে। আৰু যিহেতু মানুহবিলাকে খাবলৈও নিবিচাৰে এইটো কি হৈ আছে বুলি, মই কওঁ যে নিনিলেও খাই যাওক, নিনিলেও খাই যাওক। তেতিয়া যিয়ে খায় সকলোৱে লৈয়ে যায় পিছত, কাৰণ নিবলৈ বাধ্য হয়, মানে ইমানেই মিঠা। মই মাৰ্কেটটো ষ্টাডি কৰিবৰ কাৰণে কৰিছিলোঁ, যদি টেকনিকেলি ক'ব যোৱা যায়। আৰু লগতে আমাৰ হ'লচেলাৰ যিবিলাক আছে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট সকলোখিনি ঘূৰিছোঁ। বা আমাৰ দুলীয়াজানে হওক, নামৰূপে হওক, ক'ত কিমান কি ধৰণৰ আমি বিক্ৰী কৰিব পৰা যায়। এতিয়া যদি আমি টেকনিকেল কথাখিনিলৈ আহোঁ, যে খেতিটো এটা ব্যৱসায় হ'ব পাৰে নাই লাৰ্জ স্কেলত, মইতো কওঁ যে খেতিৰ সমান ভাল ব্যৱসায় ক'তোৱে নাই। 100% ৰিটাৰ্ণ পৰা খেতি ব্যৱসায় বেলেগ ক'ত আছে? হয়, বা 200-300%। আৰু এই 2 নম্বৰেই নহয়, কয়লা বা কিবা বেলেগ গণ্ডগোল কৰি নহয়। তো যি কি নহওক, আমি বগৰী লগালোঁ। প্ৰথম বছৰতে 3-4 লাখ মান পালোঁ বানপানী মৰাৰ পিছত। কিন্তু দ্বিতীয় বছৰত আমি সেই 6 বিঘা মাটিতে 16 লাখ টকা বিক্ৰী কৰিছোঁ। তেতিয়াহে আমাৰ সকলোৰে গা লৰিছে, আমাৰ ওচৰ পাঁজৰ সকলোখিনি মানুহৰ। এতিয়া নিজকে সেই খেতি কৰিবলৈ আগবঢ়াৰ ক্ষেত্ৰটোত অকল আত্মসন্তুষ্টি এটাই আছে, বেলেগনো কি আছে, আজি আছোঁ কাইলৈ নাই। যে আমাৰ 20 কিলোমিটাৰ ৰেডিয়াছৰ যিখিনি ঠাই আছে আমাৰ বুঢ়ীদিহিং নৈ পাৰৰ, তাকে লৈ পিনি বা আহু কাণে পহু কাণে শুনি বহুত মানুহে এতিয়া প্ৰায় 50-100 বিঘাৰ ওপৰত মাটিত বগৰী খেতি আছে। মানে এজনে কোনোবাই 100টা লগাইছে, কোনোবাই 500টা লগাইছে, কোনোবাই 5 বিঘাও লগাইছে। কিন্তু লগাইছে, সকলোৱে বগৰীৰ খেতি কৰিছে। হয়, তাৰ আমিতো আজিকালি দেখিছোঁ যে কাৰোবাৰ ঘৰত এজোপা হ'লেও আপেল বগৰী থাকে। হয় হয়, তাৰ মানে এইটোৱেই যে আমাৰ ইয়াৰ ৰাস্তা যদি দেখুওৱা যায়, আমাৰ সকলোৰে মনৰ মাজত কিবা নহয় কিবা এটা নতুনকৈ কিবা এটা কৰাৰ হাবিয়া চবৰে আছে। মাত্ৰ ৰাস্তা আৰু এটা ব্যৱস্থাপনাৰ প্ৰয়োজন। কেনেকৈ সাহস কৰিলে? কাৰণ বাৰীতে বিক্ৰী কৰাই দিলোঁ। কোনোবাই 50 কেজি, কোনোবাই 100 কেজি। দীপ গগৈৰ আদৰ্শ নিশ্চয় ল'ব নতুন চামে, আৰু কিমান স্মাৰ্টলি খেতি কৰিব পাৰি কম দিনৰ ভিতৰতে বহুত টকা উপাৰ্জন কৰাকৈ, সেইটো দীপ গগৈৰ পৰা মন্ত্ৰটো নতুন চামে শিকিব পাৰে। কিন্তু তাৰ লগে লগে এটা কথা মই জানিব খুজিছোঁ, 13 বিঘা মাটিত 16 লাখ টকা দ্বিতীয় বছৰত আপুনি উপাৰ্জন কৰিলে। তাৰপিছত কিন্তু এতিয়া আপুনি বহুত মাটিত খেতি কৰে, সেই কথাটো মই জানো। এতিয়া সেই কথাখিনি কওক। হয়, বহুত মানে 400 বিঘা মানত আৰম্ভ কৰিছোঁ। 400 বিঘা মাটিত বগৰীৰ খেতি কৰে? অকল বগৰী নহয়, তাৰ লগতে আমাৰ বগৰী আছে, কল 180 বিঘামান আছে 400 বিঘাৰ ভিতৰতে। 50-60 বিঘামান আমাৰ বগৰী আছে, মৌচুমী আছে 20 বিঘামান, আৰু মধুৰি আমি 4টা ভেৰাইটি ট্ৰায়েলত লগাইছোঁ, যে আমি বজাৰত সচৰাচৰ দেখা পাওঁ। তাৰ ভিতৰত এটা ছাকচেছ হৈছোঁ, নামটো হৈছে টাইৱান পিংক। এইটো কাৰণে কৈছোঁ যাতে কোনোবাই কৰিব পাৰে। আৰু 3 বছৰ 4 বছৰ এই কষ্টৰ ফল, এই নামটো যে মই ক'ব পাৰিছোঁ ছাৰ, এইটো ভেৰাইটি বাকীকেইটাও ভাল। আমাৰ ইয়াত মেক্সিমাম ৰেইনফল হয়, কেতিয়াবা এমাহ 2 মাহলৈকে ৰেইনফল হয়। তেনেহ'লে আমি কোৱালিটি প্ৰডাক্ট উলিয়াব নোৱাৰিম। সেইটো কাৰণে কৈ দিছোঁ লগতে যে এতিয়া আমি বগৰী, মধুৰি, আমাৰ মৌচুমী, কল, অমিতা এইখিনিক লৈ পিনি আমি প্ৰায় যোৱা বছৰ 2024ত প্ৰায় 1 কোটিমান টকাৰ টাৰ্ণ অভাৰ কৰিছোঁ। আৰু এই বছৰ আমাৰ লক্ষ্য 2-3 কোটি টকা। আৰু এয়া আৰম্ভণিহে বুলি কওঁ, আৰু আমি প্ৰচেছিঙত যাব পাৰোঁ। তাৰ অনুষাংগিক আমি বহুতখিনি কাম কৰিব পাৰোঁ। এই খেতি কৰা আৰম্ভণিৰ পৰা এতিয়ালৈকে কিমান বছৰৰ অভিজ্ঞতা দীপ গগৈ? আমি 2020 চনত আমি বুঢ়ীদিহিঙৰ পাৰত আৰম্ভ কৰিছিলোঁ, অৰুণাচললৈ যোৱা আমাৰ। আৰু এতিয়া 2020 চনৰ পৰা আৰম্ভ কৰি এই 2025 চনত দীপ গগৈ 3 কোটি টকাৰ
কৃষি উদ্যোগী আমি সকলোৱে নিশ্চয় এজাউৰে হাত চাপৰি দিব পাৰোঁ। ধন্যবাদ। এতিয়া মই এই থোৰতে কেইটামান কথা কৈ থওঁ। ক'ব পাৰোঁনে ছাৰ, এই বিশেষকৈ আমাৰ ব্যৱসায়িক খেতি কৰাৰ মানে অন্তৰায়কেইটা কি কি, প্ৰব্লেমকেইটা কি কি? নিশ্চয় একদম শ্বৰ্টকৈ ক'ব বিচাৰিছোঁ। আমাৰ 4টা বিশেষকৈ মই যদি পইণ্ট আউট কৰোঁ যে আমাৰ ডাঙৰ লেণ্ড হোল্ডিং লাগিব। যিটো কথা অলপ আগতে আপুনি আমাৰ তাত আলোচনা কৰি আছিলে যে আমাৰ নিজৰ হাতত যিহেতু বেছি মাটি নাই, আমি ক্লাষ্টাৰ ফাৰ্মিং কৰোঁ। গোটেইখিনি লগ লাগি পিনি গাঁও এখনত 10জনে মিলাই পিনি 10 বিঘা 10 বিঘাকৈ বা 2 বিঘা 2 বিঘাকৈ যিমান সম্ভৱ হয় 50 বিঘা 100 বিঘাত আমি ক্লাষ্টাৰ ফাৰ্মিং কৰোঁ। ঠিক আছে, এতিয়া হৈ গ'ল আমাৰ লাৰ্জ স্কেলত আমি কৰিবই লাগিব, নহ'লে আমি খেতিত কেতিয়াও প্ৰফিট কৰিবলৈ সম্ভৱ নহয়। ঠিক আছে, বহুত হাই টেকন'লজি ব্যৱহাৰ কৰি চেফ্ৰনো খেতি এটা ৰুমৰ ভিতৰতো কৰিব পাৰি, কিন্তু সেইটো অলপ এক্সট্ৰাঅৰ্ডিনেৰী কথা হৈ গ'ল। সাধাৰণতে যদি কোৱা যায় যে আমাৰ যিখিনি সম্পদ আছে সেই সম্পদখিনি ব্যৱহাৰ কৰি, হয়, আমাৰ গতানুগতিকভাৱে যিখিনি আমি ব্যৱহাৰ কৰিম, সাধাৰণতে আমাৰ লাৰ্জ লেণ্ড হোল্ডিং লাগিব। ছেকেণ্ড, লাৰ্জ লেণ্ড হোল্ডিং হোৱাৰ পাছতহে আমি মেকানাইজেশ্যন কৰিব পাৰিম, মানে লেবাৰ ইণ্টেনচিভ ৱৰ্ক যিহেতু। দ্বিতীয়তে, যিহেতু আমাৰ ক্লাইমেটৰ ওপৰত নিৰ্ভৰ কৰা হয় এইটো খেতি, যিকোনো খেতি বতৰৰ ওপৰত নিৰ্ভৰশীল। কেতিয়াবা ধুমুহা আহিব, কেতিয়াবা বানপানী নোহোৱা ঠাইতো বানপানী হ'ব। তাৰ কাৰণে এটাৰ ওপৰত ভৰসা নকৰি 3টা 4টা যাতে আমি কমাৰ্চিয়েল খেতি কৰোঁ। কেতিয়াবা এটা যদি ডাউনো হয়, কেতিয়াবা এটা যদি 100% জিৰ'ও যদি হৈ যায়, তেনেহ'লে বাকীকেইটাৰ পৰা আমি যাতে বছৰটোত যাতে আমি অন্য এটা খেতিৰ পৰা আমি সেই লোকচানটো আমি যাতে নিজৰ ভৰিত থিয় হৈ থাকিব পাৰোঁ। আৰু লগতে এই গোটেইকেইটা কথা যেতিয়া আমাৰ ফুলফিল হ'ব, তেতিয়াহে আমি মাৰ্কেটিং কৰিবলৈ সুবিধা হ'ব। নন ষ্টপ যাতে আমি বজাৰলৈ দিব পাৰোঁ। ক'বলৈ পাই সুখী হৈছোঁ যে আমি যিখিনি কল এবাৰ উৎপাদন কৰিছোঁ 2024 চনত, আমি উত্তৰ প্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগললৈকে আমি পঠিয়াইছোঁ। ইয়াৰ আৰম্ভণিহে। হয়, বহুত বহুত ধন্যবাদ। এইখিনিতে দীপ গগৈৰ সৈতে মই এটা কথা যোগ দিব খুজিছোঁ। তেখেতে 4টা কথা ক'লে। আমি যেতিয়া নেকি একেলগে বহুত কেইজন মানুহে লগ লাগি যেতিয়া নেকি আমি ক্লাষ্টাৰ ফাৰ্মিং বুলি তেখেতে যিটো কথা কৈছে, সেই টাৰ্মিনলজিৰে কৈছোঁ যে আমি একেলগে লগ হৈ যেতিয়া নেকি আমি এখন পথাৰ এজন মানুহে খেতি কৰাৰ নিচিনাকৈ যেতিয়া নেকি আমি খেতি কৰিম, তাৰ লাভটো হ'ব যে আমি সাংঘাতিক ধৰণে প্ৰাকৃতিকভাৱে হোৱাকৈ আমি খেতি কৰিব পাৰিম। আমাৰ মানে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি আমাৰ যিটো পলিউশ্যন হৈছে, সেই পলিউশ্যন আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম, আমি নিয়ন্ত্ৰণত ৰাখিব পাৰিম। এইটো আমাৰ আটাইতকৈ ডাঙৰ লাভ হ'ব, নহয়নে দীপ গগৈ? হয় ছাৰ, ধন্যবাদ দীপ গগৈ। ইয়াৰ পিছত আমি কথা শুনিম ৰূপেশ্বৰ কলিতাৰ পৰা। তেখেত কাৱৈমাৰী খোৱাঙৰ। কলিতা ডাঙৰীয়া, আপুনি কওক, আপুনি কেনেধৰণে কাম আৰম্ভ কৰিছে আৰু আপোনাক এই কামৰ সৈতে জড়িত হ'বলৈ কোনে উৎসাহিত কৰিলে? মই সৰুৰ পৰাই কৃষি কৰা, আমাৰ মা দেউতাহঁতে কৃষি কৰাৰ ক্ষেত্ৰত জড়িত আছিল। 1995 চনৰ পৰা মই কৃষি ক্ষেত্ৰত জড়িত হৈ আছোঁ। 95 চনত প্ৰথমতে মই সৰিয়হ খেতি কৰিছিলোঁ। তেতিয়া মই 10,000 টকা লাভ পাইছিলোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়েই মই খেতি আৰম্ভ কৰাইছিলোঁ। তাৰ পৰাই মোৰ খেতিৰ প্ৰতি আগবাঢ়ি গ'ল। এতিয়া বৰ্তমান মই 70 বিঘা মাটিত খেতি কৰি আছোঁ। মোৰ কৰ্মচাৰীৰ সংখ্যা 20ৰ পৰা 30জন মোৰ তাত বাৰীত কাম কৰি আছে। বিভিন্ন ধৰণৰ মই খেতি কৰিছোঁ। এইবাৰ মই যোৱা বছৰ মই 240 কুইণ্টেল ধান দিছোঁ। সৰিয়হ, মাহ ইত্যাদি ধৰক সেইখিনি শস্য কৰাৰ উপৰিও মই এতিয়া বাম খেতি, ৰঙালাও, জাতিলাও, বেঙেনা, বিলাহী, বন্ধাকবি, ফুলকবি, ওলকবি, জলকীয়া, বেঙেনা ইত্যাদি খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও অন্য কেইজনক মই স্বাৱলম্বী কৰিছোঁ। আৰু এই মোৰ যিখিনি কৃষি খেতি মই উৎপাদন কৰোঁ, এই খেতি নিবৰ কাৰণে মোৰ ঘৰত বহুত ভালেকেইজন বেপাৰী যায়। তাৰ পৰাই মোৰ ঘৰৰ পৰাই তেওঁলোকো চলিছে। 15-20 জন পৰ্যন্ত মোৰ ঘৰলৈ মানে বেপাৰী গৈ সেই বস্তুবিলাক আনি বজাৰত বিক্ৰী কৰি চলি আছে। ইয়াকে কৈ আৰু আপোনাক কোনে উৎসাহিত কৰিলে? সেই অঞ্চলত আপুনি কাৰোবাক দেখি কৰিলে
নে আপুনি নিজে নিজে ভাবিলে যে এইখিনি কৰিলে মোৰ ভাল হ'ব এই বুলি ভাবিলে নে কি কেনেধৰণে আৰম্ভ কৰিলে? 1995 চনৰ পাছত মই মিয়া মানুহ আনি প্ৰথমতে খেতি আৰম্ভ কৰাইছিলোঁ। তেতিয়া মই ফুলকবি আৰু বন্ধাকবি ইত্যাদি খেতি কৰিছিলোঁ। তেতিয়া মই টাৰকে মানে বন্ধাকবি ফুলকবি দিছিলোঁ। তেতিয়া বজাৰখন পাবলৈ মানে দিগদাৰ হয়, একেটা খেতি কৰিলে বজাৰখনৰ দাম কমি যায়। কিমান বিঘা মাটিত কৰিছিলে তেতিয়া ফুলকবিৰ খেতি আপুনি? ফুলকবি মই 20 বিঘা মাটি প্ৰথম কৰিছিলোঁ। তেতিয়া 20 বিঘা মাটিৰ ফুলকবি বিক্ৰী কৰিবলৈও বজাৰখন টান হৈছিলে। ফুলকবি হোৱাৰ পিছত তাক ৰাখি থ'ব নোৱাৰি, তাৰমানে আগদিনা কটাৰ পিছতো আকৌ পাছদিনা কাটিব লাগে। সেইকাৰণে ফুলকবি খেতিটো বেছিকৈ কৰিলে মানে তাত ফলভাগী হ'ব নোৱাৰে। ফুলকবিৰ পাছত তাৰপিছত এই বিভিন্ন ধৰণৰ খেতি কৰিবলৈ ল'লোঁ। বিভিন্ন ধৰণৰ জলকীয়া এবাৰ 5 বিঘা লগাইছিলোঁ। তেতিয়া মানে তেতিয়া জলকীয়া খেতিটো একদম কম আছিলে। সেই গোটেই মানুহখিনি গৈ মেলি জলকীয়াটো চব মানুহ যায় বজাৰত বেচিবৰ কাৰণে মোৰ পৰাই লৈ আনি বিক্ৰী কৰিছিলে। সেই তেতিয়াৰ পৰা মই উৎসাহী হৈ বিভিন্ন ধৰণৰ বহল ভিত্তিত মানে খেতি কৰিব। মানে আপুনি গোটেই পামখন পৰিকল্পনা কৰি লয় যে ইমান বিঘা মাটিত মই জলকীয়া কৰিম, ইমান বিঘা মাটিত আমি বন্ধাকবি কৰিম, ইমান বিঘা মাটিত মই ওলকবি কৰিম, ইমান বিঘাত ফুলকবি কৰিম, তেনেধৰণে পৰিকল্পনা কৰি লয়। তেনেধৰণে বিভিন্ন ধৰণৰ খেতি আছে, গোটেই চব শাক পাচলি মোৰ বাৰীত আছে। তেতিয়া বেপাৰীজনে মানে বিভিন্ন ধৰণৰ শাক পাচলি পায় আৰু তাৰ পৰাই সি বজাৰত বেচিব পাৰে। অন্য মানে পোহাৰখনত প্ৰয়োজনীয় গোটেইখিনি পাচলি আপোনাৰ তাতে পায়, মোৰ তাতে পায়। গতিকে বেপাৰীজনে ভালেই পায় আৰু ভালে পায়, সেইখিনি আনি বিক্ৰী কৰিব পাৰে, অন্য নোযোৱাকৈ। সেইটো এটা বৰ ধুনীয়া এটা পৰিকল্পনাৰ কথা কৃষকৰ কাৰণে, যে তেখেতে বজাৰখনৰ কেনেধৰণে আকৰ্ষণ কৰিব, বেপাৰীসকলক কেনেধৰণে আকৰ্ষণ কৰিব, এই কথাটো যে তেখেতৰ বাৰীখনত এইটো ধৰণেই তেখেতে পাচলিৰ খেতিটো কৰিছে, যাতে কোনোবা পোহাৰীয়ে যদি তেখেতৰ পৰা পাচলিখিনি আনিবলৈ যায়, তেখেতে যাতে নিজৰ পোহাৰীখন মানে দোকানখনৰ প্ৰয়োজনীয় গোটেইখিনি সামগ্ৰী তেখেতে একে ঠাইতে পাই আহে। বহুত বহুত ধন্যবাদ কলিতা ডাঙৰীয়া, বৰ ধুনীয়াকৈ আপুনি কথাখিনি ক'লে আৰু আপুনি নিশ্চয় আমাৰ যুৱ চামৰ কাৰণে আদৰ্শ হৈ থাকিব। ধন্যবাদ। এইবাৰ আমি কথা শুনিম পৰাগ কলিতাৰ পৰা। কলিতা ডাঙৰীয়া, আপুনিও সেই অঞ্চলতেই ৰূপেশ্বৰ কলিতা খোৱাং অঞ্চলৰে খেতিয়ক। আপোনাৰ গৰৈমাৰী গাঁও নহয়নে? আপুনি গৰৈমাৰী গাঁৱত কেনেধৰণে খেতি কৰিছে, আপুনি কেনেধৰণে এই ডেকা মানুহজনে খেতিৰ সৈতে জড়িত হৈ পৰিলে আমাক কওকচোন। হয়, নমস্কাৰ। আজি সমূহ দূৰদৰ্শন কেন্দ্ৰৰ আজি এই সভাজনক এনেকুৱা এখন মঞ্চলৈ যাতে মাতিবলৈ মাতি কেনে সুযোগ দিছে এষাৰ ক'বলৈ, তাকে নথৈ আনন্দিত হৈছোঁ। মোৰ খেতিৰ আৰম্ভণি হৈছিলে, মোৰ ঘৰখন তাৰমানে দেউতাৰ চাকৰিত আছিলে। মোৰ খেতি তেতিয়া ইমান হেৰি নাছিলে। কলেজত পঢ়ি থাকোঁতে দাদা ৰূপেশ্বৰ দাৰ, এই আমাৰ কলিতা দাৰ বাৰীলৈ লৈ গৈছিলে কলেজৰ পৰা। ওচৰতে আছিলে কলেজখন, খোৱাং কলেজত পঢ়িছিলোঁ। তেতিয়া দেখিছিলোঁ দাদা বহুত বন্ধাকবি ফুলকবি ইপাৰ পৰা ইপাৰ নেদেখে, ইমানখিনি কৰে খেতি। তাৰপিছত এটা তাৰমানে আহি গ'ল মনলৈ, এটা তাৰমানে সাজ বহি গ'ল তেখেতৰ বাৰীখন দেখি। তাৰপিছত মই মনলৈ অট'মেটিক ঘূৰিলে, পঢ়া সলনি অকল সেইটো ধান্দাই থাকে, ময়ো ইমানখিনি কৰিম নেকি, এনেকুৱা কৰিলে ভাল লাগিব, বাৰীখন সেউজীয়া কৰিবলৈ মোৰো মন গ'ল। মই চাওঁচোন বাৰু পাৰিম নাই। তাৰপিছত 1999 চন তেতিয়া আৰ্মিত ইণ্টাৰভিউ হৈছিলে, গৈছিলোঁ। তাত ভৰ্তি চিলেক্ট হৈছিলোঁ, অসমৰ ভিতৰত 5 নম্বৰে চিলেক্ট হৈছিলোঁ। কিন্তু ঘৰত একমাত্ৰ ল'ৰাৰ কাৰণে যাব নিদিলে। যাব নিদিয়াৰ কাৰণে নাই নকৰোঁ, যাব নিদিলে যেতিয়া নাযাওঁ, দাদাই ক'ব নাই দাদাৰ খেতিতেই মই বোলো ধান্দা কৰোঁচোন। কৰিলোঁ খেতি। প্ৰথম বছৰ তেওঁ ধান্দাতে কৰি 5 বিঘামান ময়ো ফুলকবি কৰিছিলোঁ। ফুলকবিটো এনেকুৱা এটা খেতি বাৰীত মানে ইমান একেলগে হৈ যায়। মই ভুল কৰিছিলোঁ তেতিয়া টেকনিকবোৰ আহিছিলে যে কৰি দিলোঁ, পুলি লগাইছোঁ, ৰুই দিলোঁ, খুব হৈছে, আমাৰ নদী কিনাৰৰ মাটি ইমান হৈছে। তাৰপিছত ভাবিলোঁ ৱাহ, বজাৰ পাবলৈ দিগদাৰ। মই তেতিয়া ডিব্ৰুগড় বজাৰত আনি 2 টকা কেজিকৈ বেচিছোঁ, এই ডিব্ৰুগড় মেইন বজাৰত। তাতে আমি নিজে বেচিব নোৱাৰোঁ, তাতে পকা বজাৰত হ'লচেলাৰক দিবলগীয়া হয়, গাড়ীয়ে আনি দিওঁ, তাৰ বেয়াও হয়,
কাটিব নোৱাৰে, এদিন কাটিব নোৱাৰিলে গ'ল সেইটো, এনেকুৱা হৈ যায়। লগতে চিণ্ডিকেটেও ধৰে আপোনাৰ আমি কমিশ্যনতহে দিবলগীয়া হয়, কমিশ্যনতে মধ্যভোগীৰ মাজত সোমাই আছে। আমি প্ৰকৃত খেতিয়কসকলে তাৰমানে উচিত মূল্য নাপাওঁ, এইটো মন কৰিবলগীয়া হয়। তেতিয়া আমি চালোঁ নহয়, অকল এটা খেতিতে নহ'ব, ষ্টেপ ষ্টেপত তাৰমানে কৰিব লাগিব, পৰ্যায়ক্ৰমে আমি মই বিশেষকৈ শাক পাচলি খেতি বেছি কৰোঁ, শাক পাচলিৰ খেতিতে বেছি পামখন আপুনি পৰিকল্পনা কৰিব লাগিব, পৰিকল্পনা কৰি লৈ মেইন হৈছে পৰিকল্পনা আৰু সময়মতে আপোনাৰ গুটি ৰোপণ, যিটো নেকি আমি কৃষি পৰিকল্পনা বুলি কওঁ। হয়, কৃষি পৰিকল্পনাটো প্ৰথম লাগিবই। তাৰপিছত আপোনাৰ উচিত কৃষি পৰিকল্পনা কৰাৰ লগতে আপুনি যিখিনি গুটি সেইখিনি তাৰমানে উন্নত মানদণ্ডৰ বীজ সেইখিনিও চিলেক্ট কৰাত তাৰমানে সফল হ'ব লাগিব, যাতে মই কোনটো ছিজনত কিটো কৰিম। আজিকালি বজাৰত শেহতীয়া, মধ্যমীয়া, আগতীয়া এনেকৈ বিভিন্ন ধৰণৰ জাত পোৱা যায়। শস্যবোৰ আমি পৰিকল্পনা কৰি ল'ব লাগিব, কোনটো শস্যৰ পিছত কোনটো শস্য কৰিম, তেতিয়াহে আমি তাৰমানে মাৰ্কেটখনত তাৰমানে ধৰিব পাৰিম। তাৰপিছত আপোনাৰ এতিয়া মোৰ মেইন খেতি আপোনাৰ শাক পাচলিত জলকীয়া, বেঙেনা আছে 7-8 বিঘামান আছে, জলকীয়াও 7 বিঘামান আছে, কবি, বিলাহী, বিভিন্ন ধৰণৰ শাক পাচলি আছে, মটৰ, ৰঙালাও এইবোৰ কৰোঁ। তাৰ উপৰিও ফাৰ্মিঙতো মই এটা কথা ৰ'বচোন, আপুনি জলকীয়া খেতি কৰোঁ বুলি কৈছে, আমি কেতিয়াবা বজাৰত গৈ গোটেই বজাৰ চলাট কৰিলেও জলকীয়া নাপাওঁ। মানে সাধাৰণতে হয় কি, বহু কেইদিন যেতিয়া নেকি বৰষুণ দিয়ে, 15-20 দিনমান বৰষুণ দিয়াৰ পিছত বজাৰত জলকীয়াবোৰ নোহোৱা হৈ যায়, তাৰমানে জলকীয়াবোৰ মৰি যায় হয়তো কৃষকৰ। তেতিয়া সেইবোৰ সময়ত জলকীয়া উলিয়াবলৈ আপোনালোকে মানে কৃষকসকলে কেনেধৰণে, মানে প্ৰগতিশীল কৃষকসকলে নিশ্চয় এই পৰিকল্পনাটো কৰিব লাগিব, কেনেধৰণে পৰিকল্পনা কৰে? মানে সেইটো আছে আপোনাৰ অতিপাত বৃষ্টিশীল, আপোনাৰ জলকীয়া বৃষ্টি সহনশীল, অতিপাত বৃষ্টি সহনশীল জলকীয়া আমি ৰোপণ কৰিব লাগিব। এতিয়া এই ছিজনৰ কাৰণে ধৰি লওক এতিয়া আমি পুলি ৰুব পৰা অৱস্থাত হৈছে। এতিয়া আমাৰ ৰেইনি ছিজন আহি আছেতো, এই ৰেইনি ছিজনত যিখিনি আমি জলকীয়া ৰুম, সেই ৰোৱা জলকীয়া সচটো বেলেগ হ'ব লাগিব, তেতিয়াহে তাৰমানে আপোনাৰ বজাৰত মাৰ্কেটত তাৰমানে 12 মাহে জলকীয়া পাই থাকিব, জীয়াই থাকে। হয়, আৰু মোৰ এনেই ফাৰ্মিঙৰ লগতো জড়িত, যোৱা 18 চনমানৰ পৰা মই ফাৰ্মিঙত জড়িত। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা মোক আত্মাৰ যোগেদি তাৰমানে শ্বিলঙত এটা কেম্প নিছিলে, তেতিয়াই মই মুৰ্গীৰ লগত, বিশেষকৈ মুৰ্গীৰ এতিয়া শেহতীয়াকৈ হাঁহ পুহিছোঁ, মুৰ্গী আছে। দুৰ্ভাগ্যবশতঃ যোৱা বছৰ আমাৰ ৰাতিটোৰ ভিতৰতে হোৱা বানপানীত মোৰ মুৰ্গী ফাৰ্ম 3খন আছিলে, 3খনে তাৰমানে প্ৰায় 2000 ওপৰ মুৰ্গী মোৰ তাৰমানে নষ্ট হৈ গ'ল, নোৱাৰিলোঁ বচাব। তাৰমানে এনেকুৱা হৈছে, মানুহে বাচিম নে মুৰ্গী বচাম, এনেকুৱা অৱস্থা হৈ গৈছিলে। বানে উটুৱাই লৈ গ'ল, উটুৱাই নিব নোৱাৰিলে, কিন্তু ৰাতি ডুবুৱাই দিলে, যিখিনি তাৰমানে মুৰ্গীবোৰ বহুত তাৰমানে তাতে শেষ হৈ গুচি গ'ল। এতিয়া আপোনাৰ কুকুৰা কিমান আছে? এতিয়া মোৰ এতিয়াও মানে কুকুৰাৰ হেৰিটো এতিয়া 2000 মান আছে। কিন্তু আপুনি মাংসৰ কাৰণে বিক্ৰী কৰে নে কণীও কৰিছে? কণীৰ কাৰণেও আছে, আপোনাৰ মাংসৰ কাৰণেও আছে। বিশেষকৈ মই মাংসৰ কাৰণে বেছি হেৰি কৰি, মাংসৰ কাৰণে। ধন্যবাদ পৰাগ কলিতা ডাঙৰীয়া। হয়, ধন্যবাদ। এইবাৰ আমি বাইদেউ এগৰাকীৰ কথা শুনিম, বীণা বাইদেউ। বীণা বাইদেউ মানুহগৰাকী বৰ মিঠা, কথা শুনিলে গম পোৱা যাব, আৰু তেখেতৰ কৃষি খণ্ডৰ সৈতে জড়িত বিষয়টো বৰ মিঠা, মৌ-মাখিৰ মৌ জোলৰ সৈতে জড়িত। বাইদেউ কৃষি প্ৰণালীকৰণৰ লগতো জড়িত। বাইদেউ আপুনি কওকচোন, আপুনি কেনেধৰণে ইমান মিঠা ব্যৱসায়টো কৰিবলৈ আৰম্ভ কৰিলে? বসন্তৰ ৰসঘৰা অনুষ্ঠানত লগ পোৱা প্ৰিয় দৰ্শকসকলক আমি আজি অনুষ্ঠানৰ যোগেদি যিসকল পৃথিৱীৰ শিল্পী, অৰ্থাৎ কৃষকসকলক এটা সময়ত ঋষিমুনিসকলে পৃথিৱীৰ শ্ৰেষ্ঠ শিল্পী বুলি আখ্যা দি গৈছিলে, সেইসকলক লগ পাই আপোনালোকক এটা আমি অনুৰোধ ৰাখিবলৈ চেষ্টা কৰিছোঁ। আমি কোনে কি কৰিছোঁ সেইটো বিশেষ গুৰুত্বপূৰ্ণ কথা নহয়, যিহেতুকে অসম বাচক বনীয়া ঐতিহ্যৰে ৰখাল, অসমৰ মাটি সাৰুৱাৰ কাৰণেতো সেই চীন পৰিব্ৰাজকসকলে লোভ কৰিছিলে। সেই ঐতিহ্য সম্বন্ধিত অসমখনত পৰম্পৰাগতভাৱেই কৃষি কৰ্ম কৰি অহা হৈছে।
এতিয়া মাত্ৰ আমাৰ কথা হ'ল কি আমি এই কৃষি কৰ্মটোক নতুন গতি দিবৰ কাৰণেহে চেষ্টা কৰিছোঁ। নতুন গতি দিবলৈ যাওঁতে আমি সদায় দোষাৰোপ কৰোঁ যে উঠি অহা প্ৰজন্মই কৃষি কৰ্মক অৱহেলা কৰিছে। তাৰ কাৰণে দায়ী কেৱল আমি উঠি অহা প্ৰজন্মক অসমত যে ৰুলেই সোণ হয়, অসমখন যে চিৰসেউজীয়া ঐতিহ্যৰে ভৰাৰ কাৰণে আমি সকলো ঠাইতে আমি যদি নিজক পৰিচয় দিওঁ ক'ৰ পৰা আহিছে, অসমৰ পৰা, তেতিয়াহ'লে আমাক জানে যে ৰসাল এখন দেশৰ পৰা আহিছে। গতিকে আমাৰ যিসকল নতুন প্ৰজন্ম আছে তেখেতলোকে ঠিক আমাৰ ডেকা ছাৰে কোৱাৰ দৰে ৰসাল অসমখন কৰিব পাৰে, মধুময় অসমখন কৰিব পাৰে। যিহেতুকে আমিতো আত্মসংকাৰী মহিলা, মই বিশেষকৈ আত্মসংকাৰী মহিলা অসমক লৈ, অসমৰ প্ৰাকৃতিক সৌন্দৰ্যক লৈ, বৰ অসমৰ তেল, বৰ অসমৰ লুইতখন, বৰ অসমৰ পৰম্পৰাগতভাৱে জীয়াই থকা কৃষি কৰ্মৰ কাৰণে মই ভীষণ অহংকাৰী মহিলা। গতিকে মই কি কৰিছিলোঁ সেইটো ডাঙৰ কথা নহয়। মই মৌ খেতি কৰিলোঁ, কেনেকৈ অৰুণাচলত গৈ গুৱাহাট দেখিছিলোঁ মৌ, আৰু সেই মৌ এজন ঋষিয়ে ভাল ঔষধ তৈয়াৰ কৰিছিলে। তেতিয়া মোৰ মস্তিষ্কত সোমালে অসমত দেখোন য'তে ত'তে মৌ কালেকশ্যন কৰিলোঁ। তাৰপাছত আৰু আজি অনুষ্ঠানত দুজনমান ভাল কৃষকক মই লগ পাই তেখেতলোকৰ সৈতে আন্তৰংগ আলাপ কৰি মই তেখেতলোকক ভাল অনুৰোধ কৰিছোঁ কি আমিতো নতুনকৈ একো কৰা নাই। সেই আমাৰ আজোককাসকলে বা আমাৰ ইতিহাসে আমাক সদায় মানে সকীয়াই দিছে যে এইখন অসমত কি আছিল, চাউলুং চুকাফাই মুগাৰ চোলা পিন্ধিছিল। এতিয়াও দেখোন আমাৰ ৰাজধানীত বা দিল্লী দৰবাৰত থকা মন্ত্ৰী MLA-সকলে ধুনীয়া ধুনীয়াকৈ সেই কাপোৰ সাজ পিন্ধে। সৰ্বসাধাৰণৰ মাজত আমি সেই কাপোৰ সাজ ল'বৰ কাৰণে কি হ'ল, গ্ৰাম্য অৰ্থনীতি আমাক চেপি ধৰিছে। আমি আলোচনাৰ প্ৰসংগত এটা কথা ক'ব পাৰোঁ, সেই কাপোৰ সাজৰ দাম কমাবৰ কাৰণে অকণমান আগতে আমি আলোচনা কৰিছিলোঁ যে যিখন কাপোৰৰ দাম, যিযোৰা কাপোৰৰ দাম 50,000, সেই কাপোৰযোৰা আমি কেনেকৈ 5,000 ল'ব পাৰোঁ। তেতিয়াহ'লে আমি সংহতিত আৰু সমন্বিত কৃষি কৰিব লাগিব। অৰ্থাৎ আমি আজি যিকেইজন আটাইকেইজনে লগ পালোঁ, প্ৰথম যিজন আছিলে আমাৰ অন্তৰংগ বন্ধু, তেখেতে মুগাৰ কাপোৰ আৰম্ভ কৰিছে, এখেতে ধানৰ আৰম্ভ কৰিছে। ময়ো সেই শেহতীয়াকৈ কেতিয়াও মানে হেৰিখন এই যে অসমৰ এৰী সূতাটোক ইমান অৱহেলা কৰিছে, ইমান মাহিয়াৰ চকুৰে চাইছে, কিবা ছেৰিকালচাৰ ডিপাৰ্টমেণ্ট কিবাকিবি বহুত আছে, হ'লেও দেখোন অসমৰ সেই এৰী বস্তুটো সংস্কৃতি এটা দফা হেৰাই গৈছে। আমি যিমানেই সংস্কৃতিবান বুলি দাবী নকৰোঁ কিয়, আমি অসমৰ বোলে লুইতপৰীয়া ডেকা, আমাৰ লাচিতৰ তেজ থকা ডেকা বুলি কওঁ, কিন্তু এটা বস্তু আমাৰ হেৰাই গৈছে, যিটো ঐতিহ্য পৰম্পৰা, এইবিলাক আমি হেৰুৱাই পেলাইছোঁ। সেইকাৰণে আমি যিখিনি মানে আগৰ পূৰ্বপুৰুষে কৰি আহিছে, পূৰ্বপুৰুষে আমাৰ কি কৰিছিলে, এইটোতো আমাৰ নতুন কাম নহয়, এৰী পুহিছিল আৰু সৰিয়হ কৰি তেখেতলোকে ঘৰতে তেল উৎপাদন কৰি খাইছিল। মানে সকলো আমাৰ আগতে কৰি অহা পৰম্পৰাগত কৃষি কৰ্মক আমি কি কৰিব লাগে, আওপুৰণি কৃষি কৰ্মখিনিক আমি অত্যাধুনিক কৰি আৰু এইটো বাণিজ্যিকৰণ কৰিব লাগে। বাণিজ্যিকৰণ কৰিবলৈ যাওঁতে মই চৰকাৰলৈ অনুৰোধ কৰিছোঁ যাতে বাণিজ্যিকৰণ কৰাৰ সময়ত কৃষকসকল যেতিয়া শ্ৰেষ্ঠ শিল্পী, তেখেতলোকক লৈ যেতিয়া আমি ৰাজধানীখন জিকাই ৰাখিছোঁ, ৰাজদৰবাৰ জিকাই ৰাখিছোঁ, তেতিয়াহ'লে এখন সুকীয়া বজাৰ, আমাৰ বজাৰৰ অভাৱত কিন্তু কৃষকসকলে বৰ বেয়াকৈ মাৰ খাইছে, মই নিজেই মাৰ খাইছোঁ। সেইকাৰণে সেই বজাৰখনৰ কথা আমাৰ যিসকল মানে বৰ হেৰি হয়, যিসকলে চিন্তা কৰিলে কামত আহে, সেইসকল ব্যক্তিয়ে চিন্তা কৰিবলৈ মোৰ অনুৰোধ থাকিল। আৰু অসমৰ সকলো ল'ৰা ছোৱালীয়ে এটা দিনত ঘূৰি আহিব। অসমখনক লৈ যেতিয়া আমি সকলো গৌৰৱ কৰিছোঁ, লুইতপৰীয়া ডেকা বুলি গান গাইছোঁ, বিষ্ণু ৰাভাৰ দিৱসত আমি টকা খৰচ কৰিছোঁ এগাল, আমিতো বহুত কিবা কিবি কৰোঁ ন। আমিতো দিৱসবোৰ আহিলে বৰ বেয়াকৈ মানো, বিহুটো আহিলেতো আমাৰতো কথাই নাই। গতিকে আমি যেতিয়া দাবী কৰিছোঁ অসমীয়া বুলি, অসমখনটো জীয়াই ৰাখিব লাগিব। অসমৰতো মাটিখিনি উৰ্বৰা বুলি আমি বুৰঞ্জীত পঢ়ি থাকিলেইতো নহ'ব ন। সঁচা অৰ্থত অসমখন ধৰি ৰাখিব পৰা আমাৰ ক্ষমতা থাকিব লাগিব। আৰু যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে ৰ'ব, এটা কথা, আপুনি মৌৰ মিঠাৰে আপুনি কথাখিনি কৈছে, কিন্তু আপোনাৰ মৌখিনি শিলিখাৰ মৌ যেন লাগিছে।
ছাৰ এইটো আপুনি ভাল প্ৰশ্নই কৰিছে বাৰু, মই উত্তৰ দিছোঁ। আচলতে মৌলৈ আপুনি মোক বাৰে বাৰে টানি আনিছে, মই কওঁ এটা কথা। মৌ কি ঔষধি গুণ থকা এটা এই হেৰি অমৃত আৰু দেৱতাসকলেও খাইছিলে, অসুৰেও খাইছিলে, আৰু জন্মটো খায়, মানুহ মৰণতো খায়। এই শিলিখাৰ দৰে তিতা লাগিছে বুলি কৈছে, মই কাৰোবাক কিবা বেয়াকৈ কৈছোঁ যেন অনুমান কৰি ল'লোঁ। মানে কি হ'ল, শিলিখাৰ সময়ত মৌ জোলকণ অকণমান তিতা লাগে। এতিয়া চাগে এনেকুৱাই হৈছে যেন পাওঁ যে কথাখিনি যেতিয়া কৈছোঁ, আমি কামত একো কৰিব পৰা নাই, আমি বহুত কথা কৈ আছোঁ, কাম একো কৰিব পৰা নাই, সময় কিন্তু গুচি গৈছে, এটা যুগ শেষ হৈ গৈছে। এটা দিনত দেখোন অসমৰ এই পথাৰবোৰ মানে হেৰি বালিময় হৈ যাব যেন লাগিছে। সেইকাৰণে মই ভাবিছোঁ যে তিতা হৈছে, আমি তিতাটো আমি আকৌ বসন্তলৈ, যেতিয়া বসন্তৰ ৰসগৰাতে আছোঁ, আমি ৰখাল কৰিব পাৰিম। নহয়, মই এই কাৰণেই কৈছোঁ যে হয় ছাৰ, সকলো সময়ৰ মৌতকৈ অলপ অলপ তিতা তিতা লগা শিলিখাৰ যিটো মৌ, সেইটোৰ হেনো ঔষধি গুণ আটাইতকৈ বেছি। এই মুহূৰ্তত অসমীয়া সমাজখনৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় ঔষধি গুণসম্পন্ন যিখিনি মৌৰ প্ৰয়োজন, সেইখিনি বাইদেৱে ক'লে। মই সেইকাৰণে কৈছোঁ যে তেখেতে দিয়া মৌখিনি আচলতে শিলিখাৰ মৌ, নহয়নে? বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ। ইয়াৰ পিছত মই সুনীল ৰয় ডাঙৰীয়াৰ ওচৰলৈ যাম। সুনীল ৰয় ডাঙৰীয়াক আমি পটলৰ খেতিৰ অকণমান যাদুকৰ বুলিয়েই কওঁ। তেখেতে অতি কম মাটিত কেনেধৰণে পটলৰ খেতি কৰি বহুত টকা উপাৰ্জন কৰিব পাৰি, এই কথাটো জানে। হয়, ৰয় ডাঙৰীয়া কওক না। নমস্কাৰ, মোৰ নাম সুনীল ৰয়। আজিৰ এই অনুষ্ঠানত মোক আমন্ত্ৰণ কৰাৰ কাৰণে ডিব্ৰুগড় দূৰদৰ্শনৰ ধন্যবাদ জনাইছোঁ। মানে আজিৰ যুগত কৃষক বুলি ক'লে কি ক'ম বাৰু, আমি এটা পেলনীয়া বস্তু যেন মানে সমাজত এনেকুৱা এটা ৰীতি চলি আছে, মানে তেনেকুৱা বুঝায়। আমি যদি কোনোবা এটা সমাজত যাওঁ, কোনোবা এটা ভাল প্লেটফৰ্মত যাওঁ, এই মানুহটো কৃষক, খেতিয়ক, তেতিয়াহ'লে চকুটো অলপ মানে চিধা নাথাকে, অলপ বেকাকৈ যেন থাকে, যেন আমি দেখি পাওঁ। সেইটো সঁচা কথা। তো হয় পিছে, কিন্তু কৃষক যদি নহয়, দুনিয়া চলিব নোৱাৰে। খেতিয়কে যদি খেতি নকৰে, এটা মিনিষ্টাৰ হওক, ছাৰ্ভিচমেন হওক, যোনেই হওক, পগলা হওক, কণা হওক, কোনেও খাব নোৱাৰে। কিন্তু কৃষকক কেতিয়াও উপলঙা কৰিব নালাগে মোৰ মতে। আৰু আমি সেইটো আমি বেয়াও নাপাওঁ, কাৰণ যোনে আমাক যেনেকৈয়ে ভাবক, কিন্তু কৃষকৰ দায়িত্ব হৈছে দেশৰ খাদ্য যোগান ধৰা। তো প্ৰথমে মই যেতিয়া সৰু দেউতাকৰ লগত খেতি কৰিছোঁ, আমাৰ তেতিয়া বজাৰৰ পৰা কোনো শাক বা মানে চব্জি নাহে। সকলো ঘৰত একদম দালি, চব দালিৰ পৰা ঘৰতেই হয়। দালি কওক, হালধি কওক, আদা কওক, নহৰু কওক, যি কওক, চব ঘৰতে হয়। তো আজি আদৰ্শ কৃষক হিচাপত মোক পথাৰ সৌৰভ বঁটা দিয়া হৈছে, মানে আদৰ্শ কৃষক বঁটা দিয়া হৈছে। তো মোক হয়তো কিবা এটা চাই কিনে চিলেকশ্যন কৰিছে। মোৰ খুব বেছি ডাঙৰ খেতি নাই, মানে ইয়াতো বহুত ডাঙৰ ডাঙৰ কোটিটকীয়া খেতিয়ক আছে। এইটো আমাৰ দৰকাৰ, কাৰণ সপোনটো সিমান ডাঙৰলৈ ৰাখিব লাগে, কিন্তু সৰুতো থাকিব লাগিব। তো সৰুৰ পৰা চুৰু কৰিলেই হ'ব। আৰু সৰু কামত আনন্দ চবচে বেছি আছে। ইয়াত বহুত টকা থকা মানুহ আছে। মই সাধাৰণ খেতিয়ক, অকল খেতিয়ে কৰোঁ, বেলেগ একো নকৰোঁ। মোৰ ঘৰত ধৰি লওক চব্জিও পাব, ধানো পাব, চব পাব, হাঁহ কুকুৰা কম কমকৈ আছে, কিন্তু চব আছে। গৰু আছে, এতিয়াও মই গৰুৰে হাল বাওঁ। ট্ৰেক্টৰো আছে, কিন্তু গৰুৰো হাল বাওঁ, মই নিজে হাল বাওঁ। তো চব আছে, হাঁহ আছে, কুকুৰা আছে, ছাগলী আছে, ভেড়া ছাগলী আছে, গাহৰি আছে। গাহৰি মই নিজে পোৱালি দিয়াং, খুব বেছি নাই, 10-15টা এনেকৈ থাকে, কেতিয়াবা 20টা থাকে। তো সেইকাৰণে হয়তো মোক আদৰ্শ কৃষক হিচাপত নিৰ্বাচন কৰা হৈছে। মানে ধৰি লওক হালধি ঘৰৰে পাব, আদা অলপ ঘৰৰে পাব, বজাৰত এতিয়াও পটক কিনে একো বস্তু মোৰ কিনিব নালাগে। ডাঙৰীয়া আপুনি পটলৰ কথা কওক।
হয় তো তেনেকুৱা ধৰি লওক কিছুমান খেতি আছে ধৰি লওক চবৰতো বেছি মাটি নাথাকে আৰু চবৰো মানে মাটি থাকিলেও ধৰি লওক মানে মূৰটো অলপ লাগিব তো আমাৰ সৰু মাথাত সৰুকৈ বুদ্ধি কৰি যাতে পৰিয়ালটো চলাব পাৰোঁ তেনেকুৱা বহুত খেতি আছে বহুত চব্জি আছে তাৰে ভিতৰত এটা পটল এটা তেনেকুৱা মানে খুব প্ৰফিটেবল খেতি যদি কাৰোবা আমাৰ ধৰি লওক খেতিয়কৰ উপযোগী পটলৰ উপযোগী মাটি লাগিব সব ক্ষেত্ৰৰ উপযোগী মাটি লাগে তো উপযোগী মাটি আছে এবিঘা থাকিলে 6 মাহ তাৰ পৰিয়ালটো ভালকৈ চলিবৰ কাৰণে পাৰিব তাৰ পৰামৰ্শ মই দিম সহজ মই দিম পইচা এটকাও দিব নালাগে মোক খালি মানে যোগাযোগ দিলেই হ'ল মই সহজ দিম তো আপুনি আজি মানে ৰাজহুৱাকৈ নকয় কথাটো মন্ত্ৰটো হয় নহয় নহয় ৰাজহুৱা মানে মই ধৰি লওক মই যেতিয়া আধুনিক পদ্ধতিত কবি চব্জি বিলাহী তিলাহী কৰিব ল'লোঁ গাঁৱত কোনেও নকৰে তো মই ঘৰ গৈ চবক মই এগ্ৰিকালচাৰ পঢ়িছোঁ তো চবৰ ঘৰ গৈ মানে যে এই এনেকৈ ইয়া কৰিব লাগে কবি কৰিব লাগে এনেকৈ বিলাহী কৰিব লাগে তো এইটো দৰৱ দিব লাগে চব শিকাইছোঁ এতিয়া আমাৰ গাঁৱত চাকৰি তেনেকুৱা নাই খেতি কৰি ধুনীয়াকৈ চলে আৰু মানে কম হ'লেও মোৰ অৱদান তাত আছে আৰু এই বিনয়েৰেই তেওঁলোকে বিশ্বজয় কৰিছে তেওঁলোকে বিশ্বজয় কৰি থাকিব যুগে যুগে আমাৰ শিপাডাল ৰক্ষা কৰি থাকিব কৃষকসকললৈ আমাৰ সহস্ৰ প্ৰণাম এই বিহুৰ বতৰত এইবাৰ আমি কথা শুনিম আমাৰ যুৱ কৃষি উদ্যমী দিগন্ত ডেকা ডাঙৰীয়াৰ তেখেত বহু বিঘা মাটিত খেতি কৰি কৃষিক উদ্যোগৰ ৰূপ দি তেখেত নিজে স্বাৱলম্বী হোৱাৰ উপৰিও শতাধিক লোকক নিয়োগ কৰি স্বাৱলম্বনৰ ব্যৱস্থা কৰিছে মই প্ৰকৃততে মই এজন স্মল টি গ্ৰ'ৱাৰ ক্ষুদ্ৰ চাহ খেতিয়ক মোৰ প্ৰায় 35 বছৰ হ'ল চাহ খেতি কৰা 2020 চনত যেতিয়া মই ভাবিলোঁ যে মই চাহৰ বাহিৰে মই যিহেতু দিনটো বাগানতে থাকোঁ গতিকে মই কিবা এটা কৰিব পাৰোঁ যিহেতু মোৰ মাটিও আছে যথেষ্ট গতিকে মই এখন ইণ্টিগ্ৰেটেড ফাৰ্ম ষ্টাৰ্ট কৰিলোঁ তাত গাহৰি আপেল বগৰী হাঁহ কুকুৰা গেনি ফল টাৰ্কি ইত্যাদি কৰি বিভিন্ন ধৰণৰ ফিছাৰীত মাছ এনেকৈ কৰি মই ইণ্টিগ্ৰেটেড ফাৰ্ম ষ্টাৰ্ট কৰিলোঁ এতিয়া কৰি আছোঁ মাজতে ধৰি লওক যেতিয়া গাহৰি লকডাউন হৈছিলে তেতিয়া অকণমান অসুবিধা হৈছিলে যথেষ্ট গাহৰিৰ পৰিমাণটো যথেষ্ট বৃদ্ধি হৈ গৈছিলে যেতিয়া মাৰ্কেটত বিক্ৰী নহয় তেতিয়া মানে বহুত অসুবিধা হৈছিলে চলাবৰ কাৰণে মানে গাহৰি লকডাউন মানে গাহৰিৰ বেমাৰ হৈছে বুলি বিক্ৰী কৰিবলৈ যে মানা কৰিছিলে আফ্ৰিকান চুৱাইন ফিভাৰৰ কাৰণে বিক্ৰী আৰু মানে মাংস বিক্ৰী পোৱালি বিক্ৰী চব বন্ধ আছিলে গতিকে মোৰ উৎপাদিত যি পোৱালি আছিলে বৃদ্ধি হৈ গৈ মোৰ এসময়ত 1200 হৈছিলেগৈ গাহৰি তেতিয়া এদিনত দানা লাগিছিলে 42,500 টকা তেনেকৈ মোৰ অকণমান অসুবিধাত পৰিছিলোঁ তাৰপিছত মই এতিয়া গাহৰিটো অকণমান কমাই দিলোঁ গাহৰিৰ লগতে মই ধৰি লওক কুকুৰা মই এতিয়া হেচাৰিং কৰোঁ কুকুৰা নিজৰ কণীটো নিজে ধৰি লওক পোৱালি উলিয়াওঁ হাঁহৰ পোৱালি উলিয়াওঁ গেনি ফল আছে গেনি ফলৰ পোৱালি উলিয়াওঁ মই এতিয়ালৈকে অৱশ্যে পোৱালিবিলাক বেচা নাই মই নিজেই ফাৰ্মিং কৰি আছোঁ আৰু গাহৰি মোৰ মানে একচুৱেলি মোৰ গাহৰিত মই ব্ৰিডিংটো মোৰ প্ৰধানকৈ ব্ৰিডিং কৰোঁ মই কি ফেটেনিঙো আছে ব্ৰিডিং কৰোঁ মই মানে ধৰি লওক মোৰ এতিয়া প্ৰথমতে মোৰ 127জনী গাভিনী আছিলে এতিয়া মই কমাই দিলোঁ যথেষ্ট এতিয়া মোৰ 34জনী আছে গাভিনী তেনেকৈ ধৰি লওক ফেটেনাৰ আছে আৰু কুকুৰা মোৰ 3-4মান হ'ব হাঁহো আছে যথেষ্ট হাঁহ মানে মই একচুৱেলি হাঁহ হোৱাইট পেকিঙো ৰাখিছিলোঁ এতিয়া কালাৰ পেকিং ৰাখিছোঁ আৰু লোকেল হাঁহ আছে তেনেকৈ চলি আছোঁ আৰু কোনো ৰকম আপুনি যে ক'লে যে আপুনি কুকুৰাৰ
পোৱালি উৎপাদন কৰে, হাঁহৰ পোৱালি উৎপাদন কৰে, গাহৰিৰ পোৱালি উৎপাদন কৰে, সেইবোৰ ব্ৰইলাৰ ট্ৰইলাৰ বা যি ধৰণৰ কুকুৰাই নহওক, সেই পোৱালিবোৰ উৎপাদন কৰি আপুনি সেইবোৰ মাংস হিচাপে বিক্ৰী কৰি আছে? নহয়, বৰ্তমান মই এইটো মোৰ একচুৱেলি পৰীক্ষা চলি আছে হেচাৰিংটো। মই একচুৱেলি গাহৰিটোহে মোৰ পকেট বিজনেছ। গাহৰি মোৰ ধৰি লওক গাহৰি পোৱালি বেচাটো মোৰ মানে একচুৱেলি মোৰ গাহৰি ব্ৰিডিং ফাৰ্মটো মোৰ পকেট বিজনেছ। কুকুৰাটো মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, হাঁহ কুকুৰা। নহয়, এতিয়া সেইটোকে মই সুধিব খুজিছোঁ, আপোনাৰ তাত যিবোৰ নেকি কুকুৰাৰ পোৱালি উৎপাদন হয় সেইবোৰ কেনেধৰণে সকলো ধৰণে নিৰোগী বা স্বাস্থ্যৱান হ'বনে, বা অন্য কৃষকসকলে লৈ যাব পৰাকৈ লাভজনকভাৱে তাৰ উৎপাদন কৰিব পৰাকৈ সুস্থ হ'বনে? আচলতে ফাৰ্মিংটো এনেকুৱা এটা বস্তু, ফাৰ্মিং মানে ধৰি লওক ফাৰ্মিং কৰিলে বায়'চিকিউৰিটি মেইনটেইনটো মেইন কথা। কিন্তু মোৰ প্ৰশ্নটো হৈছে যে আপোনাৰ তাত এতিয়া সেই যে যিবোৰ নেকি পোৱালি উৎপাদন হৈছে সেই পোৱালিবোৰ অন্যান্য কৃষকসকলক কেইদিনমান পিছত আপুনি নিশ্চয় সেই পোৱালিবোৰ আপুনি বিক্ৰী কৰিব? পোৱালি ৰেগুলাৰ বিক্ৰী হৈয়ে থাকিব লাগিব, বিক্ৰী হৈয়ে থাকিব লাগিব বা হৈ আছে। দানা খুৱাব ক'ৰ পৰা? হয়, এতিয়া মই সেইকাৰণে কৈছোঁ যে সেইবোৰ অন্যান্য কৃষকে নিশ্চিতভাৱে সকলো নিশ্চিতি পায় যে ডাঙৰ হ'ব, তেওঁলোকে 3 মাহৰ ভিতৰত তাক 1 কিলো কৰি ডাঙৰ কৰি বিক্ৰী কৰিব পাৰিব। ব্ৰইলাৰৰ ক্ষেত্ৰত মই কথাটো কৈছোঁ, তেনেধৰণৰ নিশ্চিতিবোৰ থাকিবনে? আছে। এনেই গাহৰিৰ ক্ষেত্ৰত মই নিশ্চিত দিব পাৰোঁ। গাহৰি ধৰি লওক 6 মাহত মোৰ পোৱালি 1 কুইণ্টেল 30 কেজি হ'ব যদি মোৰ মতে যদি যায়। একচুৱেলি চাউল 130 কেজি ওজন হ'ব 6 মাহত। 7 মাহতো ধৰি লওক ক্ৰছ কৰিব পাৰে, মানে মিটিং কৰিব পাৰে 7 মাহত। 6 মাহলৈকে 1 কুইণ্টেল 30 কেজি বা 1 কুইণ্টেল 20 কেজি হ'বই যদি মোৰ মানে প্ৰচেছত যায়। এনেই ধৰি লওক যদি ভাত খুৱাই, তুঁহগুৰি খুৱাই, কচু খুৱাই, তেতিয়া মানে সুষম আহাৰ খুৱাই যদি তেওঁক সেইটোত নহয়, সেইটোত গেৰেণ্টি নাই। এনেই কমাৰ্চিয়েল ফিড খোৱালে মানে গাহৰিটো মোৰ প্ৰচেছত, মোৰ যোনটো মানে মই একচুৱেলি নাবাৰ্ডৰ যিবিলাক ট্ৰেইনিং হয় তাত মই ক্লাছ লওঁ। মানে মোক অসম চৰকাৰৰ ফালৰ পৰা পঠিয়াই ক্লাছ ল'বৰ কাৰণে। ধৰি লওক মোৰ ছিষ্টেমটো অলপ বেলেগ। মই মানে অকণমান নতুন এটা ছিষ্টেম কৰিছোঁ মানে পোৱালি গাহৰিৰ ক্ষেত্ৰত। মই মানে নিজে মানে এইবিলাক মানে নিজে খাদ্যটো আপুনি নিজে প্ৰস্তুত কৰে নেকি? নাই, খাদ্য প্ৰস্তুত নকৰোঁ। খাদ্যটো মই বেলেগ দিওঁ, মানে খাদ্যটো কমাৰ্চিয়েলে দিওঁ। কিন্তু মই চাওঁ মানে একচুৱেলি এইটো কি কাৰণে মানে ক্ষীণ হৈছে, কি কাৰণে কিবা হৈছে, কি কাৰণে তাৰ গ্ৰ'থটো ভাল হোৱা নাই, তাত তেনেকৈ মানে ট্ৰিটমেণ্টটো কৰিব লাগে একচুৱেলি। সেইটোৱে সুষম খাদ্যৰ লগে লগে তাৰ স্বাস্থ্য পৰীক্ষা কৰি গৈ নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰি বা তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লৈ যদি কৰা যায় তেতিয়াহ'লে এটা গাহৰি 6 মাহত 130 কেজি হ'ব নিশ্চয়। কিন্তু গাহৰিটো মানে মানুহে পোহে, কিন্তু পানী মেইন মানে বেমাৰ মানুহৰ হওক বা অন্যান্য জীৱ জন্তু হওক, একচুৱেলি পানীৰ পৰাই মেইন মানে বেমাৰটো হয়। সেই বিষয়ে আমি আজি খুব বহলাই কথা নাপাতোঁ, কাৰণ কোনবোৰ অসুখত কেনেধৰণৰ চিকিৎসা হ'ব বা কিবোৰ কাৰণত কিবোৰ বেমাৰ হয়, এই সম্পৰ্কীয় কথাবোৰ আমি দীঘলীয়াকৈ অন্য অনুষ্ঠানত আমি পাতিম। আৰু আমি আশা কৰিছোঁ আপোনাক আমি তেনেকুৱা অনুষ্ঠান এটাত খুব সোনকালেই লগ পাম। কিন্তু আজি বিহুৰ বতৰ, এই বিহুৰ বতৰত আমি এনেকুৱা কেইগৰাকীমান ব্যক্তিৰ সৈতে এই সময়খিনি কটাইছোঁ যিসকলে নেকি পথাৰত জীয়াই থকাৰ সপোন ৰচে, সকলোকে জীয়াই থকাৰ উদগনি দিয়ে, সকলোকে জীয়াই থকাৰ সমল দিয়ে, শক্তিৰ উৎস যোগায়। আমি এই বিহুৰ বতৰত আপোনালৈ অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আপোনালোক সকলোলৈকে আমাৰ সেৱা যাচিছোঁ। এই বিহুৰ বতৰত আপোনালোকৰ উৎসাহপূৰ্ণ কথাখিনিয়ে নৱপ্ৰজন্মক কৃষিৰ সৈতে জড়িত হোৱাৰ ক্ষেত্ৰত উদগনি নিশ্চয় যোগাব, উৎসাহ নিশ্চয় যোগাব। কিন্তু এই বিহুৰ বতৰত যদি এফাকি বিহু আমি নুশুনো নিশ্চয় বেয়া কথা হ'ব। আৰু তাতে কৃষিৰ সৈতে জড়িত ব্যক্তিসকলে যদি বিহু নামাৰোঁ তাতকৈ বেয়া কথা আৰু একো নহ'ব। পথাৰতেই বিহু, গছতলত বিহু, কৃষকৰ মাজতেই বিহু,
গতিকে বিহু মাৰিবই লাগিব আৰু আমি সেই বিহুৰ নেতৃত্ব দিবলৈ কিৰণ ফুকন ডাঙৰীয়াকে নিশ্চয় অনুৰোধ কৰিম আপুনি ফুকন ডাঙৰীয়া আপুনি লগাই দিয়ক বাকীসকলে ধৰিব আৰু আমি সকলোৱে নাচিম হ'বনে মই নাহেত বায়ে কৈ ঐ কাহানি কৈ আহিবা ঘূৰি আইদেউ তোমাৰ ডাঙৰ খোপা ঐ শুবলে যেনে লাগে গাৰু বাৰে কিচিম ভৱনায় ধৰেনো হেঁচা মাৰি যেতিয়া মই বিচনাত পৰোঁ বিচনাতে পৰি লয় ধৰোনো কান্দিবলৈ কলৈনো যাওঁ কি কৰোঁ লাগে বহুত বহুত ধন্যবাদ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোৰে এই বছৰটো ৰঙীন হওক আনন্দেৰে ভৰি পৰক সুখেৰে উপচি পৰক আৰু আমাৰ গোটেই অসমখন নদন বদন হওক খাদ্য সম্ভাৰেৰে ভৰি পৰক আমাৰ এই কৃষকসকলে সকলোকে আশীৰ্বাদ জনাইছে আমাক সকলোকে আশীৰ্বাদ দিয়ক কৃষক বন্ধুসকল বহুত বহুত ধন্যবাদ সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ